আৱাজ আহি আছে নে? আৱাজ আহি আছে? আহিছে এতিয়া? হেল্ল'? আহিছে নে? হেল্ল'? ঠিক আছে। মোৰ গাটো অলপ ভাল লাগিছে, অলপ আৱাজটো ঠিক আছে। কালিতো আমি এটা চেপ্টাৰ খতম কৰিলোৱে, ঠিক আছে নে? ফাৰ্ষ্ট চেপ্টাৰটো। এতিয়া আমি ছেকেণ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিম, ঠিক আছে নে? আৱাজটো ঠিকে আছে নে এতিয়া কম্পেৰেটিভলি? হেল্ল'? আৱাজটো ঠিকে আছে? হেল্ল'? আহিছে এতিয়া? হেল্ল'? ঠিক আছে, কালি আমি ফাৰ্ষ্ট চেপ্টাৰটো চালো, এইটো ছেকেণ্ড চেপ্টাৰ, ঠিক আছে নে? এইটো কি হয়, এইটো চইল ষ্ট্ৰাকচাৰ, ঠিক আছে? আমাৰ যিটো চইল আছে, সেইটো কিছুমান পাৰ্টিকলছ দি অবভিয়াছলি বনিব, ঠিক আছে? কিছুমান পাৰ্টিকলছ দি বনিব। চইলটো আমাৰ কি কি আছে? হা? হেল্ল'? কি কৈছে? হেল্ল'? 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 ঠিক আছে। আহিছে? হেল্ল'? আহিছে নেকি এতিয়া? অহা নাই অলপ। আহিছে চাউণ্ডটো ঠিকে? আমি কাটি কিনে অলপ ষ্টাৰ্ট কৰোঁতে, ঠিক আছে? হেল্ল'? আহিছে চাউণ্ডটো এতিয়া ঠিকে? আহিছে নে এতিয়া চাউণ্ডটো ঠিকে? So আজি আমি সেকেন্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিম, সইল ষ্ট্ৰাকচাৰ, ঠিক আছে নে? So obviously সইল যিটো সইলটো কি হয়, সইলত কিবা পাৰ্টিকলছ দিয়ে সইলটো বনিব, হয় নে নহয়? So এই পাৰ্টিকলছবোৰৰ অলপমান আমি কেৰেক্টাৰিষ্টিক্সবোৰ পঢ়িম, ঠিক আছে? এইবোৰ পাৰ্টিকলৰ কেৰেক্টাৰিষ্টিক্সবোৰ পঢ়িম। So এইটো জাষ্ট বুজিব লাগে, চেপ্টাৰটো ইমান একো নাই, ঠিক আছে নে? ধৰি লোৱা চেণ্ডটোত আমি কি দেখো, চেণ্ড বা গ্ৰেভেল বা চিল্ট, ঠিক আছে? এতিয়া চেণ্ড কাক কয়? 75 মাইক্ৰনৰ পৰা 4.75 mm, ঠিক আছে নে? 4.75 মাইক্ৰনৰ পৰা 4.75 mm আমি কি বুলি চাওঁ? চেণ্ড বুলি কওঁ। গ্ৰেভেল কাক কওঁ? 75 mm 4.75 mm পৰা 80 mm ইমান মানক আমি কি বুলি কওঁ? গ্ৰেভেল বুলি কওঁ, ঠিক আছে নে? আৰু চিল্ট কওঁ আমি 2 মাইক্ৰনৰ পৰা 75 মাইক্ৰন, ঠিক আছে নে? আৰু ইয়াতছে সৰু লেছ দেন 2 মাইক্ৰনটোক আমি কি বুলি কওঁ? ক্লে বুলি কওঁ, ঠিক আছে? ক্লে বুলি কওঁ। চ' আমি জেনেৰেলি দেখো যে এই ৰেঞ্জটো, ইয়াৰে পৰা যিটো ৰেঞ্জ ষ্টাৰ্ট হয় 2 মাইক্ৰনৰ ওপৰত, মানে চেণ্ড, চিল্ট, চেণ্ড আৰু গ্ৰেভেল, ঠিক আছে নে? ইয়াৰে যিবোৰ পাৰ্টিকলছ দি এইবোৰ সইল ফৰ্ম হয়, তাতে বডি ফৰ্চেছবোৰ বেছি প্ৰিডমিনেণ্ট হয়। বডি ফৰ্চেছ মানে কি? বডি ফৰ্চ মানে কি? আমাৰ যিটো গ্ৰেভিটি, গোটেই বডিটোত কি লাগি থাকে? গ্ৰেভিটি লাগি থাকে। চ' আমি কি দেখো যে এইফালে যিখিনি সইল আছে, যেনেকে চিল্ট, চেণ্ড আৰু গ্ৰেভেল, ইয়াতে বডি ফৰ্চেছবোৰৰ বেছি ইনফ্লুৱেঞ্চ থাকে, ঠিক আছে নে? বডি ফৰ্চেছবোৰৰ বেছি ইনফ্লুৱেঞ্চ থাকে। চ' অবভিয়াছলি যিটো ফৰ্চৰ ইনফ্লুৱেঞ্চ থাকে, সেইটো ফৰ্চে লাষ্টত যাই কিনে সইলৰ ষ্ট্ৰাকচাৰটো ডিটাৰমাইন কৰিব, ঠিক আছে নে?
সো আমি কি পঢ়িলো যে গ্ৰেভেল চেণ্ড আৰু চিল্টত বডি ফৰ্চেছবোৰ বেছি প্ৰিডমিনেণ্ট থাকে আৰু তাতে চাৰ্জেছ নাথাকে, ঠিক আছে, বডিটোত চাৰ্জেছ নাথাকে, পজিটিভ নিগেটিভ একো চাৰ্জ নাথাকে। কিন্তু ক্লেৰ ক্ষেত্ৰত আমি কি দেখো যে চাৰ্জেছ থাকে, চ' চাৰ্জেছ থাকে, চাৰ্জড হয়। চ' অৰিয়েণ্টেশ্যন মানে চইলটো কেনেকুৱা ষ্ট্ৰাকচাৰত অৰিয়েণ্ট হ'ব ডিপেণ্ডছ অন বোথ বডি ফৰ্চ এণ্ড চাৰ্জেছ। বডি ফৰ্চেছটো অবভিয়াছলি থাকিব, কি গ্ৰেভিটিটো সৰু পাৰ্টিকেল হওক ডাঙৰ পাৰ্টিকেল হওক চবতে গ্ৰেভিটিটো থাকিবই, কিন্তু তাৰে লগত কি দেখো যে এজ দ্য পাৰ্টিকেল চাইজ গোজ স্মলাৰ তেনে কি দেখো যে তাতে চাৰ্জেছ আহি যায়। চাৰ্জেছ আহি কেনে কি হয়, চাৰ্জেছ আহিলে কি হ'ব, তাৰ চাৰ্ফেচত কি থাকিব, যেনেকে ক্লে, ঠিক আছে নে? ক্লেটো জেনেৰেলি আমি দেখা পাওঁ যে পাৰ্টিকলছবোৰ বহুত ফ্লেট এনেকুৱা টাইপ হয়, ঠিক আছে, ৰাউণ্ডেড বা এংগুলাৰ নহয়, বহুত ফ্লেট হয়, ঠিক আছে নে? আৰু তাৰ বডিৰ মাজৰ ফালে নিগেটিভ চাৰ্জ থাকে আৰু চাইডৰ ফালে পজিটিভ চাৰ্জ থাকে, ঠিক আছে, জেনেৰেলি দেখা পাওঁ। এই চাৰ্জেছবোৰ বহুত কম, ঠিক আছে নে, এনেকুৱা নহয় বহুত কম হয়, কিন্তু অলপ অলপ চাৰ্জেছ থাকে, ঠিক আছে নে, বুজি পালো? চ' অলপ অলপ যেনেকে ৱাটাৰটো চাৰ্জ হয়, অলপমান পলাৰ চাৰ্জেছ থাকে, সেনেকা ক্লেটো অলপ অলপ চাৰ্জেছ থাকে, ঠিক আছে নে, ক্লেৰ চাৰ্ফেচটোত। চ' এতিয়া কি গম পালো, যিমানে কোৰ্চ চইলটো কোৰ্চৰ ফালে যাব তাতে বডি ফৰ্চেছবোৰ প্ৰিডমিনেণ্ট হ'ব, আৰু এট দ্য এণ্ড যিটো চইলৰ ষ্ট্ৰাকচাৰ হ'ব সেইটো কোনে ডিফাইন কৰিব, বডি ফৰ্চেছ মানে গ্ৰেভিটি ফৰ্চেছ, ঠিক আছে নে? আৰু স্মলৰ পাৰ্টিকেল বিলাকত কি থাকিব, বডি ফৰ্চেছো থাকিব আৰু ইলেক্ট্ৰিকেল চাৰ্জেছো থাকিব, কিন্তু ইলেক্ট্ৰিকেল চাৰ্জেছবোৰ বেছি ইম্পৰ্টেণ্ট হৈ যায় এইটোত, ঠিক আছে নে, ক্লে পাৰ্টিকেলছতে। ঠিক আছে, এতিয়া টাইপ অফ ষ্ট্ৰাকচাৰ কি কি হ'ব পাৰে? এটা হ'ল সিংগল গ্ৰেইন ষ্ট্ৰাকচাৰ। সিংগল গ্ৰেইন ষ্ট্ৰাকচাৰটো কোনটোত হ'ব, যিবোৰ আমাৰ ফাৰ্ষ্ট কেছটো কোৰ্চ গ্ৰেইন চইল, ঠিক আছে নে, যেনেকে চেণ্ড, চিল্ট আৰু গ্ৰেভেল। সিংগল গ্ৰেইন মানে কি, এটা এটা গ্ৰেইন আনটোৰ তাতে বডি ফৰ্চেছ লগাই থাকিব, এটা আনটোৰ তাতে গ্ৰেভিটি লগাব, আনটো এটাৰ তাতে নৰ্মেল লগাব, ঠিক আছে নে? সিংগল গ্ৰেইন মানে কি, গ্ৰেইন টু গ্ৰেইন কণ্টেক্ট থাকিব, ঠিক আছে নে, গ্ৰেইন টু গ্ৰেইন কণ্টেক্ট থাকিব, আৰু এই কণ্টেক্ট বিলাক পইণ্ট বিলাকৰ মাজেদি কি হ'ব, ফৰ্চেছবোৰ ট্ৰেন্সমিট হ'ব, আৰু সেনেকে সেই হিচাপে শ্বেপটো ল'ব, ঠিক আছে নে, সেই হিচাপে আমাৰ চইলৰ ষ্ট্ৰাকচাৰটো হ'ব, ঠিক আছে নে? চ' আমি কি জানিব লাগে যে সিংগল গ্ৰেইন ষ্ট্ৰাকচাৰ আমি ক'ত পাওঁ, আমি কোৰ্চ গ্ৰেইন চইলত পাওঁ। ক'ত পাওঁ, কোৰ্চ গ্ৰেইন চইল। আৰু কোৰ্চ গ্ৰেইন চইল কাক কাক কয়, চেণ্ড, চিল্ট আৰু গ্ৰেভেল। এইবিলাকক আমি যিমানে চিল্টৰ পৰা ষ্টাৰ্ট কৰি লাৰ্জাৰ পাৰ্টিকেলছ বিলাকক কি বুলি কওঁ, আমি কোৰ্চ গ্ৰেইন চইল বুলি ক'ম, ঠিক আছে নে? আৰু আমি কোৰ্চ গ্ৰেইন চইলত আমি কি পাওঁ, আমি সিংগল গ্ৰেইন ষ্ট্ৰাকচাৰ পাওঁ। একচুৱেলি লজিকেলি চাব গ'লে চিলটো ফাইন গ্ৰেইন চইলত পৰে, ঠিক আছে নে, কিন্তু চিল্টতো আমি কি দেখো যে সিংগল গ্ৰেইন ষ্ট্ৰাকচাৰে মেইনলি দেখো, ঠিক আছে নে, চেণ্ড, চিল্ট আৰু গ্ৰেভেল, ঠিক আছে। তাৰপিছত এটা আছে হানি কম ষ্ট্ৰাকচাৰ। এইটো ষ্ট্ৰাকচাৰটো বহুত উইক হয়, আৰু এইটো ক'ত দেখা পাওঁ, আমি ফাইন চেণ্ড আৰু চিল্টত দেখা পাওঁ। এইটো ডাইৰেক্টলি কুৱেশ্যন আহি যায়, হানি কম ষ্ট্ৰাকচাৰ ইজ ফাউণ্ড ইন হুইচ টাইপ অফ চইল। কি চইলত হ'ব, ফাইন চেণ্ড আৰু চিল্ট, আৰু কিবা এটা পাৰ্টিকুলাৰ ৱাটাৰ কণ্টেন্টতে হয়, পাৰ্টিকুলাৰ ৱাটাৰ কণ্টেন্টত হানিকম ষ্ট্ৰাকচাৰ হয়। এই পাৰ্টিকুলাৰ ৱাটাৰ কণ্টেন্টত কি হয় যে সাৰফেচ টেনচন আহি যায়, ঠিক আছে, সাৰফেচ টেনচন আহিলে পাৰ্টিকলছবোৰ এটা আনটোৰ পৰা দূৰত এনেকা এটা হানি কম টাইপ এনেকা এটা ষ্ট্ৰাকচাৰ লৈ লয়, ঠিক আছে নে, এনেকুৱা ষ্ট্ৰাকচাৰ। তো এইটো কি ইমান দূৰে দূৰে পাৰ্টিকলছবোৰ থাকিলে মাজত কিমান থাকিব, বহুত স্পেচ থাকিব। চ' এইবোৰ চইল বহুত হাইলি কম্প্ৰেছিবল হ'ব, ওপৰৰ পৰা যদি লোড পৰে এইবোৰ হাইলি কম্প্ৰেছিবল আৰু পটককে ফেইল হৈ যাব পাৰে। চ' এনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰ আমি ক'ত পাওঁ, অনলি ফাইন চেণ্ড আৰু চিল্টত পাওঁ, ঠিক আছে নে? আৰু এইটো আমি জেনেৰেলি আমি ফিল্ডত আমি নাপাওঁ, ঠিক আছে, ফিল্ডত আমাৰ এনেকুৱা প্ৰব্লেম নাহে, ঠিক আছে। যদি এনেকুৱা হানিকম্ব থাকে আমি কম্পেক্ট কৰি কেনে তাক প্ৰথমতে তাৰ ষ্ট্ৰাকচাৰটো হানিকম্বৰ পৰা ব্ৰেক কৰি কম্পেক্ট এনেকুৱা টাইপ ষ্ট্ৰাকচাৰত লৈ আনো, ঠিক আছে নে? তাৰপিছতে তাতে আমি বনাম। কিন্তু কুৱেশ্যনটো কি আহিব পাৰে যে হানিকম ষ্ট্ৰাকচাৰ কোনটো টাইপৰ চইলত পোৱা যায়, ফাইন চেণ্ড আৰু অনলি চিল্টত পোৱা যায়, ঠিক আছে নে? এতিয়া ক্লেৰ কাৰণে দুটা কেছ আছে, এই লাষ্টৰ দুটা কেছ আছে ক্লেৰ কাৰণে, ঠিক আছে। ওপৰৰ কেছবোৰ কিহৰ কাৰণে আছিল আমাৰ, ওপৰৰ কেছটো আছিল আমাৰ এই দুটা আমাৰ ক'ত আছিল, চেণ্ড, চিল্ট, ঠিক আছে। আৰু তলৰ হানিকমটো অনলি কিহৰ কাৰণে হৈছিল, চেণ্ড আৰু চিল্টৰ কাৰণে, চেণ্ড আৰু চিল্ট, আৰু এইটোত গ্ৰেভেলো আছিল, ঠিক আছে নে? আৰু তলৰ দুটা কেছ হ'ল ক্লেৰ কাৰণে। এতিয়া ক্লেত কি হ'ব পাৰে, আমি ক্লেত জানো যে পাৰ্টিকলছবোৰ চাৰ্জ থাকিব, পজিটিভ নিগেটিভটো মাজত আহে, ঠিক আছে, নিগেটিভ মাজত থাকে, চাইডত পজিটিভ থাকে। চ' অবভিয়াছলি এইটো যদি এটা ক্লে পাৰ্টিকেল হয়, ঠিক আছে নে, আৰু এটা ক্লে পাৰ্টিকেল থাকিব ধৰি লোৱা, সেইটোতো কি থাকিব, প্লাছ চাইডত থাকিব, মাজত মাইনাছ থাকিব, আৰু চাইডত প্লাছ থাকিব, ঠিক আছে। এতিয়া এই দুটা পাৰ্টিকেলছ যদি যিমানে কম চাৰ্জ হওক, যদি সিহঁতক অট'মেটিকেলি আমি অৰিয়েণ্ট হ'ব দিওঁ, ইহঁতে কি ট্ৰাই কৰিব, দ্য নিগেটিভ চাৰ্জ উইল ট্ৰাই টু এট্ৰেক্ট দ্য পজিটিভ চাৰ্জ, হয় নে, আৰু পজিটিভ চাৰ্জ নিগেটিভ চাৰ্জক এট্ৰেক্ট কৰিব।
তো যদি আমি সইলটোক চাওঁ কেনেকুৱা হৈ যাব, এনেকুৱা হৈ যাব। ঠিক আছে। বুজি পাইছানে? কিয় ইয়াতে মাজত কি থাকিব, আমাৰ নিগেটিভ চাৰ্জ, চাইডত থাকিব পজিটিভ চাৰ্জ। চ' ছেকেণ্ড পাৰ্টিকলটোৰ কি হ'ব, ছেকেণ্ড পাৰ্টিকলটোৰ পজিটিভ চাৰ্জ আৰু ফাৰ্ষ্ট পাৰ্টিকলটোৰ নিগেটিভ চাৰ্জ, এইবোৰ আছপাছ আহিব ট্ৰাই দিব। ঠিক আছে নে? পজিটিভ নিগেটিভ পজিটিভ। চ' কি হ'ব, অবভিয়াছলি চাৰ্জ আছে। চ' চাৰ্জ থাকিলে কি হ'ব, যিটো এইটোক আমি কি বুলি কওঁ, এইখিনি মাজৰ পৰ্চনটোক আমি ফেজ বুলি কওঁ। ঠিক আছে নে? আৰু এণ্ড বুলি কওঁ। ঠিক আছে নে? চ' ইয়াতে অৰিয়েণ্টেশ্যনটো কি হৈ আছে, ইয়াতে অৰিয়েণ্টেশ্যনটো কি হৈ আছে আমাৰ, অৰিয়েণ্টেশ্যনটো ফেজ টু এণ্ড, ফেজ টু এণ্ড। ঠিক আছে নে? চ' যেতিয়া আমি চইল বিলাক অট'মেটিকেলি সেই হ'ব দিওঁ, তেতিয়া অট'মেটিকেলি যদি আমাৰ চইলবোৰ বেছি প্ৰেছাৰ নপৰাকৈ যদি অট'মেটিকেলি ডিউটো নেচাৰেলি যদি ডিপজিট হয় ক্লে পাৰ্টিকলছবোৰ, তেতিয়া সিহঁতে কি ট্ৰাই কৰিব, একৰ্ডিং টু চাৰ্জেছ সিহঁতে নিজৰ ষ্ট্ৰাকচাৰটো লৈ ল'ব। চ' কি কৰিব, ফেচ আৰু ফেচটো এণ্ডৰ লগত লাগিব আৰু এণ্ডটো ফেচৰ লগত লাগিব। ঠিক আছে নে? আৰু অভাৰঅল আমাক কেনেকুৱা ষ্ট্ৰাকচাৰ এটা দিব, কেনেকুৱা ষ্ট্ৰাকচাৰ এটা দিব, এনেকুৱা টাইপ ষ্ট্ৰাকচাৰ এটা দিব। এতিয়া এই ষ্ট্ৰাকচাৰটো যদি আমি নটিচ কৰো, নটিচ কৰিলে কি হ'ব, এইটো চাৰ্জ পইণ্ট অফ ভিউৰ পৰা কি হ'ব, ষ্টেবল হ'ব। চাৰ্জ পইণ্ট অফ ভিউৰ পৰা কি হ'ব, ষ্টেবল হ'ব। চ' এইটোকে মই কি নাম দিছো, এই ফ্লকুলেন পাৰ্টিকলবোৰ কেনেকুৱা হ'ব, এনেকুৱা হ'ব। ঠিক আছে নে? ঠিক আছে, এনেকুৱা টাইপ হ'ব। চ' এইটো কি হ'ব, অবভিয়াছলি পজিটিভ চাৰ্জটো নিগেটিভ চাৰ্জৰ ওচৰত আছে, নিগেটিভটো পজিটিভৰ ওচৰত আছে। চ' অভাৰঅল চইলটো কি হ'ব, ষ্টেবল হ'ব। ঠিক আছে নে? ষ্টেবল হ'ব। আৰু অবভিয়াছলি ষ্টেবল হ'লে কি হ'ব, মোৰ ষ্ট্ৰেংথ হ'ব, কিউকি চাৰ্জ অৰিয়েণ্টেড, চাৰ্জ অৰিয়েণ্টেডলি মানে বস্তুটো যেতিয়া অবভিয়াছলি অৰ্গেনাইজ হৈছে, চ' অবভিয়াছলি কি হ'ব, তাতে এটা চাৰ্জৰ ষ্ট্ৰেংথ এটা এক্সট্ৰা আহি যাব। চ' মোৰ ষ্ট্ৰেংথ হ'ব। ঠিক আছে। আৰু অৰিয়েণ্টেশ্যনটো কি হ'ব, ফেচ টু এণ্ড হ'ব, ফেচ টু এণ্ড। ঠিক আছে নে? ফেচ টু এণ্ড কি হ'ব, গম পালো। আৰু নেট কি হ'ব, এট্ৰেকশ্যন হ'ব, কিউকি চাৰ্জ ৱাইজ হৈছে, চ' অবভিয়াছলি নেট এট্ৰেকশ্যন হ'ব। কিন্তু দুটা বস্তু বেয়া হ'ব, দুটা বস্তু কি হ'ব, বেয়া হ'ব। এটা হ'ল ভইড ৰেচিঅ' হাই হ'ব, ভইড ৰেচিঅ' হাই হ'ব। ভইড ৰেচিঅ' কিয় হাই হ'ব, ইয়াতে দেখিছে কিমান স্পেচ ৰৈ গৈছে, এইবোৰ কি হ'ব, স্পেচ ৰৈ যাব নে মাজে মাজে, বহুত স্পেচ ৰৈ যাব। ত' যদি বহুত স্পেচ ৰৈ যায়, বহুত ভইড থাকিব। চ' ভইড ৰেচিঅ' হাই হ'ব। আৰু ইমান ডাঙৰ ডাঙৰ স্পেচেছ ৰৈ গ'লে ইয়াৰে মাজেদি পানীওতো যাব পাৰিব ন, ইয়াৰে মাজেদি ৱাটাৰো ট্ৰেন্সফাৰ হ'ব পাৰিব, হয় নহয়? চ' পাৰ্মিএবিলিটি কি হ'ব, পাৰ্মিএবিলিটি কি হ'ব, হাই হ'ব। পাৰ্মিএবিলিটি হাই হ'ব। ঠিক আছে নে? পাৰ্মিএবিলিটি হাই হ'ব। যদিও ষ্ট্ৰেংথ বেছি হয়, কিন্তু কি হ'ব, ভইড ৰেচিঅ'টো হাই হ'ব আৰু পাৰ্মিএবিলিটি হাই হ'ব। ঠিক আছে নে? কিন্তু যদি আমি এই চইলটোতে বহুত ওপৰৰ পৰা প্ৰেছাৰ দি দিওঁ, অবভিয়াছলি প্ৰেছাৰ দিয়াৰ পিছত কি হ'ব, এই চাৰ্জৰ যিটো অৰিয়েণ্টেশ্যন আছে সেইটো ব্ৰেক হৈ যাব। ঠিক আছে নে নাই? ধৰি লোৱা তোমালোকে দুটা মেগনেট যদি নিজে নিজে যদি এনেকে থাকে, মেগনেট দুটা যদি তোমালোকে আচপাছ আহিব দিছা, চ' কি হ'ব, ত' নৰ্থ আৰু চাউথ এট্ৰেক্ট হ'ব নে নাই, তোমালোকে নেচাৰেলি থাকিব দিলে। কিন্তু যদি তোমালোকে হাতেদি এই মেগনেট দুটা ধৰি চাউথ আৰু চাউথ লগাই দিয়া, লাগি যায় নে নাযায়? কিয় লাগি যায়? যদি তোমালোকে হাতেদি ফ'ৰ্চ দি কেনে তোমালোকে চাউথ আৰু চাউথ লগাই দিয়া, নৰ্থ আৰু নৰ্থ লগাই দিয়া, ই লাগি যায় নে নাযায়? লাগি যায়। কিউকি তুমি এক্সটাৰ্নেলি যিটো মেগনেটিক ফ'ৰ্চ আছে, তাতছে ওপৰত ফ'ৰ্চ তুমি এক্সটাৰ্নেলি দি দিছা। সেইকাৰণে কি হ'ব, সি নিজৰ চাৰ্জ বা যিটো নিজৰ চাৰ্জ নেচাৰ আছে, সেইটো ব্ৰেক কৰি কেনে সি কি হ'ব, সি অপজিট টু চাৰ্জ অৰিয়েণ্টেশ্যন হৈ যাব। চ' এনেকুৱা কেছ আমাৰ চইলতো হয়, যদি চইলত বহুত হাই লোড পৰি যায়। ঠিক আছে। বা আমি এই চইলটোক যদি ষ্ট্ৰাকচাৰটো জানি বুজি ব্ৰেক কৰি দিছো, ৰিমল্ড কৰা বুলি কয়, কি কৰা বুলি কয়, ৰিমল্ড কৰা বুলি কয়। মানে কি, ফিল্ডৰ পৰা চইলটো আনিছো, সেইটোক পুৰা মিক্স কৰি দিছো, মানে হাতেদি ফ'ৰ্চ এপ্লাই কৰি পুৰা ষ্ট্ৰাকচাৰটো ব্ৰেক কৰি দিছো, তেতিয়া সেইটো কি ক'ব আমি, তেতিয়া সেই ষ্ট্ৰাকচাৰটো যিটো পলৰ মানে চাৰ্জ ৱাইজ যিটো অৰিয়েণ্টেশ্যন আছে, সেই অৰিয়েণ্টেশ্যনটো ব্ৰেক হৈ যাব পাৰে। আৰু ব্ৰেক হোৱাৰ পিছত কি হ'ব, সি চাৰ্জ ৱাইজ নহয়, এনেকে ফ্লেট টাইপকে অৰিয়েণ্ট হৈ যাব। ঠিক আছে নে? ফ্লেট টাইপকে অৰিয়েণ্ট হ'ব। এতিয়া কি হ'ব, মাজত কি আছিল আমাৰ, মাইনাছ আছিল, আৰু চাইডত কি আছিল আমাৰ, প্লাছ আছিল। চ' এতিয়া চব প্লাছ মাইনাছ চব একেলগে আহি গৈছে। ঠিক আছে নে? ঠিক আছে নে? ক্লাছেছবোৰ ঠিক আহি আছে নে তোমাৰ লগত তাতে? তোমালোকে দেখি আছে নে ক্লাছত? হেল্ল'? আহি আছে ন? ঠিক আছে। কিবা টেকনিকেল প্ৰব্লেম পালে কৈ দিবা। ঠিক আছে নে? ঠিক আছে, যদি এই ষ্ট্ৰাকচাৰটোত আমি এক্সটাৰ্নেল ফ'ৰ্চ বেছি দি দিওঁ, তেতিয়া কি হ'ব, এই ষ্ট্ৰাকচাৰটো একৰ্ডিং টু চাৰ্জত সেই নহয়, কি হৈ যাব,
একৰ্ডিং টু চাৰ্জেছত নহয়, কোনোবা প্ৰব্লেম পোৱা বুলি কৈ আছে, চ' সেইকাৰণে ঠিক আছে, আহি আছে ন বস্তুটো। চ' কি হ'ব এই মানে মানে প্লাছ পজিটিভ পজিটিভৰ ওচৰত আহি গ'ল আৰু পজিটিভ নিগেটিভ পজিটিভ। চ' অভাৰঅল কি হ'ব বস্তুটো, অভাৰঅল এই ষ্ট্ৰাকচাৰটোক আমি নাম কি দিম, ডিছপাৰ্চ। কি নাম দিম, ডিছপাৰ্চ। আৰু ই কি হ'ব, আনষ্টেবল হ'ব। কিউকি কি আছে, নেট ৰিপালচন আছে, পজিটিভ পজিটিভৰ ওচৰত আহি গৈছে আৰু নিগেটিভ নিগেটিভৰ ওচৰত আহিছে, অভাৰঅল আনষ্টেবল হ'ব। ঠিক আছে নে? কিন্তু এইবোৰ ফৰ্চেছ মানে যিটো মানে এইবোৰ ইমানো ডাঙৰ ফৰ্চেছ নহয় যে মানে ওচৰত লৈ গৈছে ই ভাঙি ওলাই আহিব, বুজি পাইছা নাই? তোমাৰ এক্সটাৰ্নেল লোডটো এই ফৰ্চেছ বিলাকতছে বহুত হেভি, সেইকাৰণে সি নিজৰ নেচাৰেল অৰিয়েণ্টেশ্যনটো ব্ৰেক হয়, এইটো অৰিয়েণ্টেশ্যনত থাকিব। জাষ্ট অভাৰঅল যদি চাব যাওঁ পাৰ্টিকলছবোৰ কি হ'ব, অলপ আনষ্টেবল হ'ব আৰু কি হ'ব, ফেচ টু ফেচ। ঠিক আছে, এই কুৱেশ্যন কেইটা আহিব পাৰে। ইন ডিছপাৰ্চ আমাৰ কি থাকে, ফেচ টু ফেচ, আৰু ইন ফ্লকুলেণ্টত কি থাকে, ফেচ টু এণ্ড। কিয় থাকে বুজাই দিলো, ফেচ টু এণ্ড কিয় থাকে, কিয় বুজাই দিলো। ঠিক আছে, এইটো আহিব পাৰে। চ' অভাৰঅল এতিয়া চোৱা, এইবোৰ প্লেটবোৰ যদি এনেকে অৰিয়েণ্ট হয়, ওচৰা ওচৰিকে অৰিয়েণ্ট হয়, বিকজ আমি এক্সটাৰ্নেল লোড লগাৰ কাৰণে ওচৰত আহিছে ন। চ' ইয়াতে অভাৰঅল স্পেচ কি থাকিব, ভইড কি থাকিব, অলপ কম থাকিব। চ' ভইড কি থাকিব, ভইড ৰেচিঅ' লেছ। মনত ৰাখিবা, এইটো ভইড ৰেচিঅ'টো লেছ হয়, কিন্তু চেণ্ডতছে লেছ নহয়। আমি ক্লেৰ মাজতে কম্পেয়াৰ কৰি আছো। এই দুটা ক্লেৰে ষ্ট্ৰাকচাৰ হয়, ঠিক আছে নে? এই দুটা ক্লেৰে ষ্ট্ৰাকচাৰ হয়। যদি ক্লে দুটা ষ্ট্ৰাকচাৰৰ মাজত কম্পেয়াৰ কৰো, যদি এনে ডিছপাৰ্চ ষ্ট্ৰাকচাৰত আমি ভইড ৰেচিঅ'টো অলপ কম পাওঁ, চ' অবভিয়াছলি পাৰ্মিএবিলিটি কি হ'ব, পাৰ্মিএবিলিটি কি হ'ব, লেছ হ'ব। ঠিক আছে নে? এইবোৰ কুৱেশ্যন আহিব পাৰে, ডিছপাৰ্চ ষ্ট্ৰাকচাৰত পাৰ্মিএবিলিটি বেছি থাকে নে আমাৰ ফ্লকুলেণ্ট ষ্ট্ৰাকচাৰত। ফ্লকুলেণ্ট ষ্ট্ৰাকচাৰত কি হ'ব, পাৰ্মিএবিলিটি বেছি হ'ব। চ' আমি ষ্ট্ৰাকচাৰবোৰ পঢ়িলো, বুজি পালো যে চেণ্ডত কি থাকিব, চিংগল গ্ৰেইন টু গ্ৰেইন কণ্টেক্ট। কিউকি গ্ৰেইন টু গ্ৰেইন কণ্টেক্ট কিয় হ'ব, কিউকি তাতে বডি ফৰ্চেছবোৰ বহুত ইম্পৰ্টেণ্ট হ'ব। বডি ফৰ্চেছবোৰ ইম্পৰ্টেণ্ট হোৱাৰ লগে লগে কি হ'ব, এটা গ্ৰেইন আনটো গ্ৰেইনৰ লগত কণ্টেক্টত আহিব, তাৰপিছত নৰ্মেল ফৰ্চেছ দি নৰ্মেল ফৰ্চ জেনেৰেট কৰি এটা লোডটো শ্বেয়াৰ কৰিব। কিন্তু ক্লেট কি দেখিছো, ক্লেট কি আছে, আমাৰ চাৰ্জেছ আছে। চাৰ্জেছ থকাৰ কাৰণে কি হ'ব, কেতিয়াবা চাৰ্জেছ ৱাইজ যদি আমাৰ অৰিয়েণ্ট হয়, সেইটো কি নাম দিম, ফ্লকুলেণ্ট ষ্ট্ৰাকচাৰ দিম। আৰু যদি তাতছে বহুত বেছি লোড লাগে, সেই অপজিটটো চাৰ্জ যদি সিহঁতে অৰিয়েণ্টেশ্যনটো লৈ লয়, তাক আমি কি নাম দিম, ডিছপাৰ্চ দিম। ঠিক আছে নে, বুজি পালো? তাৰপিছত কি দেখিছো, যেতিয়া আমি এই ফ্লকুলেণ্ট ষ্ট্ৰাকচাৰটো যদি ফ্লকুলেণ্ট ষ্ট্ৰাকচাৰটোত আমি বাহিৰৰ পৰা লডিং দিওঁ, তে এইটোক আমি কি বুলি কওঁ, ৰিমল্ডিং বুলি কওঁ। কি বুলি কওঁ, ৰিমল্ডিং। ৰিমল্ডিং কৰিলে কি হৈ যায়, ডিছপাৰ্চ হৈ যায়। কি হৈ যায়, ডিছপাৰ্চ হৈ যায়। ঠিক আছে নে? ফ্লকুলেণ্টৰ পৰা কি হৈ যায়, ডিছপাৰ্চড হৈ যায়। চ' অবভিয়াছলি ফ্লকুলেণ্ট ষ্ট্ৰাকচাৰটো কি আছিল, ফ্লকুলেণ্ট ষ্ট্ৰাকচাৰটো কি আছিল, ষ্ট্ৰং আছিল। চ' ৰিমল্ড কৰাৰ লগে লগে ডিছপাৰ্চ হৈ গৈছে। ডিছপাৰ্চ হৈ গ'লে কি হ'ব, ষ্ট্ৰেংথটো কি হ'ব, ষ্ট্ৰেংথটো কি হ'ব, আমাৰ ষ্ট্ৰেংথটো ডিক্ৰিজ হৈ যাব। ষ্ট্ৰেংথটো কি হৈ যাব, ডিক্ৰিজ হৈ যাব। কিন্তু এটা বস্তু নটিচ কৰিছো আমি, যে যেতিয়া আমি ডিছপাৰ্চ কৰাৰ পিছত সেই চইল গ্ৰেইনছবোৰ একো আৰু থৈ দিওঁ অলপ টাইমৰ কাৰণে, কিছুমান পাৰ্টিকলছ আৰু নিজৰ চাৰ্জ অৰিয়েণ্টেশ্যনটোত আহিব ট্ৰাই দিয়ে। কিছুমান পাৰ্টিকলছ কি হ'ব, এনেকে থৈ দিছো, কিছুমান পাৰ্টিকলছ অলপ অলপ ট্ৰাই দিয়ে যে মানে নিজৰ অৰিজিনেল পেটাৰ্ণটোত আহিবৰ কাৰণে। ঠিক আছে নে? কিছুমান পাৰ্টিকলছে কি কৰে, ট্ৰাই দিয়ে যে নিজৰ চাৰ্জ পেটাৰ্ণত আহি যাবৰ কাৰণে। ঠিক আছে, যেনে এইটো পাৰ্টিকলে ট্ৰাই দিছে এইখিনি। চ' এইটোৰ কাৰণে কি হ'ব, এইটোক আমি কি বুলি কওঁ, থিক্সোট্ৰপি বুলি কওঁ। কি বুলি কওঁ, থিক্সোট্ৰপি। যিটোত মানে কি হয় যে মানে ইণ্টাৰনেলি কিছুমান ৱৰ্ক কৰি কেনে, এই চাৰ্জেছবোৰে ৱৰ্ক কৰি কেনে নিজৰ অৰিজিনেল শ্বেপটো, যেনে ইলাষ্টিচিটিত আমি অৰিজিনেল শ্বেপটো গেইন কৰিব ট্ৰাই দিওঁ, তেতিয়া কি হয়, থিক্সোট্ৰপিত আমি ৰিমল্ড কৰাৰ পিছত চইলটোৱে নিজৰ অৰিজিনেল ফ্লকুলেণ্ট ষ্ট্ৰাকচাৰটোলৈ যাবলৈ ট্ৰাই দিয়ে। ঠিক আছে নে? তেতিয়া অবভিয়াছলি কি হ'ব, অলপমান ষ্ট্ৰেংথ ৰিগেইন হ'ব। ঠিক আছে নে? আৰু এই গোটেই প্ৰচিডিউৰটো কি বুলি কওঁ, থিক্সোট্ৰপি। আৰু কিছুমান ষ্ট্ৰেংথ ৰিগেইন হ'ব, কিন্তু সেই ষ্ট্ৰেংথটো এটা টোটেল ষ্ট্ৰেংথৰ পাৰ্টে হ'ব। অবভিয়াছলি গোটেই ষ্ট্ৰেংথটো ঘূৰি নাহে, কিউকি এটা বস্তু ডিষ্টাৰ্ব কৰি দিয়াৰ পিছত সি অবভিয়াছলি নিজে নিজে অট'মেটিকেলি, তাৰ তাতে ইমানো ইণ্টাৰনেল এনাৰ্জি নাই যে ই ছেম এইটো ষ্ট্ৰাকচাৰ হ'ব, কিন্তু অলপ অলপ নিজৰ পুৰণা সেইটো ৰিগেইন কৰিবলৈ ট্ৰাই দিয়ে। ঠিক আছে নে? চ' সেইটোক আমি কি বুলি কওঁ, থিক্সোট্ৰপি। আৰু থিক্সোট্ৰপিত কি হয়, ষ্ট্ৰেংথটো অলপ অলপ ৰিগেইন হয়। ঠিক আছে। তাৰপিছত কম্পজিশ্যন, আমি জেনেৰেলি ক্লে মিনাৰেলছত আমাৰ ক্লে মিনাৰেলছ আৰু ৰক, এইবিলাক অবভিয়াছলি কিবা মিনাৰেলছ দিও হ'ব। চ' ৰক বিলাক কি কি মিনাৰেলছ দি হয়, জেনেৰেলি কোৱাৰ্টছ, মিকা, ফেলস্পাৰ। ঠিক আছে, ইমান ইম্পৰ্টেণ্ট নহয়। কিন্তু আমি কি জানো, এইটোত চাৰ্ফেচ এক্টিভিটি নহয়। চাৰ্ফেচ এক্টিভিটি ক'ত হয়, য'ত চাৰ্জেছ থাকে। চাৰ্ফেচ এক্টিভিটি ক'ত হয়, য'ত চাৰ্জেছ থাকে। বুজি পাইছে নে? চাৰ্জেছ য'ত থাকে তাতে কি হয়, চাৰ্ফেচ এক্টিভিটি হয়। চাৰ্ফেচ এক্টিভিটি হয়। ঠিক আছে নে? চ' অবভিয়াছলি ৰকটো কি হয়, ৰকৰ পৰা কি কি আহিব, আমাৰ চেণ্ড, চিল্ট, গ্ৰেভেল। ঠিক আছে নে? এইবোৰত চাৰ্ফেচ এক্টিভিটি নহয়। আৰু কি কি মিনাৰেল জেনেৰেলি কম্প'জ হোৱা বুলি দেখা পাওঁ ফিল্ডত, কোৱাৰ্টছ, মিকা, ফেলস্পাৰ। ঠিক আছে নে? এইকেইটা মিনাৰেলছ দি। কিন্তু ক্লে মিনাৰেলছ কি কি থাকে, ক্লে মিনাৰেলছ তোমাৰ
এইকেইটা থাকে মণ্টমৰেলাইট, ইলাইট আৰু মণ্টমৰেলাইট, ইলাইট আৰু কেলনাইট। এই তিনিটাত আমি কিছুমান স্পেচিফিক বস্তু জানিব লাগে, ঠিক আছে নে? যে যদি দুটা এনেকুৱা যদি থাকে, দুটা সেই থাকে, জেনেৰেলি ক্লে বিলাক ক্ৰিষ্টেল টাইপকে ফৰ্ম হয়, ঠিক আছে? যদি দুটা ক্ৰিষ্টেল থাকে, ঠিক আছে নে, তেনেহ'লে তিনিটা অপশ্যন দিছো, কেওলনাইট, যিখিনি লাগে সেইখিনি বুজাই দিছো, ঠিক আছে? ইলাইট আৰু মণ্টমৰেলাইট। চ' এই কেওলনাইটটো দুটা ক্ৰিষ্টেলছৰ মাজত হাইড্ৰজেন বণ্ডিং থাকিব। কি থাকিব? হাইড্ৰজেন বণ্ডিং, ঠিক আছে নে? কি থাকিব আমাৰ? দুটা ক্ৰিষ্টেলৰ মাজত হাইড্ৰজেন বণ্ডিং থাকিব, ঠিক আছে নে? হাইড্ৰজেন বণ্ডিং থাকিব, ঠিক আছে নে? আৰু ইলাইটত কি থাকিব? আমাৰ দুটা ক্ৰিষ্টেলৰ মাজত আমাৰ কি থাকিব? আমাৰ এনেকুৱা পটেছিয়াম বা কিবা পজিটিভ কেটায়ন এটা থাকিব, সেইটো বণ্ডিং থাকিব, ঠিক আছে? জাষ্ট বুজি লোৱা, এনে বেছিক আৰু এইটো, ঠিক আছে? ইমান ভিতৰত সোমাব নালাগে কেমিষ্ট্ৰিটো, ঠিক আছে? ইমান দৰকাৰো নাই আমাক চিভিল ইঞ্জিনিয়াৰ। জাষ্ট ইয়াৰ পৰা যিখিনি কুৱেশ্যন আহিব লাগে তাৰে কাৰণে বেছিক যিখিনি মানে বস্তু বুজি পাব লাগে সেইখিনি কৈ আছো, ঠিক আছে? আৰু মণ্টমৰেলাইটত কি থাকিব? মণ্টমৰেলাইটত এনেকুৱা একো সেই নাথাকে, অনলি ৱাটাৰ বণ্ড থাকিব। কি থাকিব? ৱাটাৰ বণ্ড থাকিব। ৱাটাৰটো পলাৰ কম্পাউণ্ড হয় নে নহয়? পলাৰ কম্পাউণ্ড হলে প্লেট যদি চাৰ্জেছ থাকে, তেতিয়া কি হ'ব? সেই ৱাটাৰটো কি হ'ব? যে ক্লেৰ লগত অবভিয়াছলি অলপমান চাৰ্জেছবোৰ এট্ৰেক্ট কৰি ক্লেৰ লগত আঠা খাই যাব, ঠিক আছে নে? বুজি পাইছে নে? চ' আমি কি দেখিছো যে কেওলনাইটত কি বণ্ড থাকে? কেওলনাইটত কি বণ্ড থাকে? হাইড্ৰজেন বণ্ড থাকে। ইলাইটত কি থাকে? আমাৰ পটেছিয়াম বা কিবা কেটায়ন এটা মাজত থাকিব, ঠিক আছে? সেইটো দি বণ্ডিং হ'ব। আৰু মণ্টমৰেলাইটত কি থাকে? ৱাটাৰ বণ্ড থাকে। আৰু এইটো আমি জানো বা জানি লোৱা আৰু, ঠিক আছে? যে হাইড্ৰজেন ষ্ট্ৰংটো যদি চাব যাওঁ, হাইড্ৰজেন বণ্ডটো বেছি ষ্ট্ৰংগাৰ হয় পটেছিয়াম বণ্ডতছে, আৰু এইটো বেছি ষ্ট্ৰংগাৰ হয় ৱাটাৰ বণ্ডতছে, ঠিক আছে নে? ৱাটাৰ বণ্ডতছে। চ' আমি কি গম পালো? এইটো কিহৰ কাৰণে আছিল? কেওলনাইটৰ কাৰণে আছিল, এইটো ইলাইটৰ কাৰণে আছিল, এইটো মণ্টমৰেলাইটৰ কাৰণে আছিল, ঠিক আছে? চ' আমি কি গম পালো? যে যিটো বণ্ড দি এই কেওলনাইট মিনাৰেলছবোৰ বনাই আছে, সেইটোৰ নাম কি? হাইড্ৰজেন বণ্ড। আৰু সেইটো চবতছে ষ্ট্ৰংগেষ্ট হয়, ঠিক আছে? তাৰপিছত কি আছে? ইলাইটৰ মাজত কি বণ্ড আছে? পটেছিয়াম বা এনেকুৱা কিবা কেটায়নিক বণ্ড থাকিব, সেইটো মিডিয়াম ষ্ট্ৰং হয়। আৰু মণ্টমৰেলাইটৰ মাজত কি থাকিব? ৱাটাৰ বণ্ড, যিটো উইকেষ্ট হয়। অবভিয়াছলি যিটো উইকেষ্ট হয় সেইটোৰ মাজতে পানী ইজিলি পাৰ হ'ব পাৰিব, কিউকি পাৰ্টিকলছবোৰ অলপ দূৰ দূৰকে থাকিব। এইটো যদি উইকেষ্ট বণ্ড হয়, চ' ইয়াৰে পাৰ্টিকলছবোৰ এট্ৰেকশ্যনটো কম হ'ব ন, উইকেষ্ট বণ্ড যেতিয়া। চ' ইয়াৰে মাজত স্পেচ বেছি থাকিব। স্পেচ বেছি থাকিলে কি হ'ব? ৱাটাৰ বেছি ফ্ল' হ'ব, বা ৱাটাৰ বেছি ষ্ট'ৰ হ'ব, ঠিক আছে নে? ৱাটাৰ বেছি শ্ল' হ'ব। আৰু এইটোত কি হ'ব? কম্পেৰেটিভলি অলপ কম হ'ব, ঠিক আছে নে? কম্পেৰেটিভলি অলপ কম হ'ব, কিউকি বণ্ডটো কম্পেৰেটিভলি ষ্ট্ৰংগাৰ। আৰু এইটোত কি হ'ব? একদমেই কম হ'ব, ঠিক আছে নে? একদমেই কম হ'ব, ঠিক আছে নে? বুজি পালো নে? চ' এইটো ৱাটাৰ ৰিটেইন বেছি কৰিব পাৰিব মণ্টমৰেলাইটে, ইলাইটে অলপ কম পাৰিব, আৰু কেওলনাইটে কি হ'ব? চবতছে কম পাৰিব, ঠিক আছে নে? চ' অবভিয়াছলি আমাক কোনটো লাগে? যিটোত ৱাটাৰ চবতছে কম লাগে, কম থাকে। চ' বেষ্ট কোনটো হ'ব? বেষ্ট এইটো হ'ব, মিডিয়াম এইটো হ'ব, আৰু ৱৰ্ষ্ট কোনটো হ'ব? ৱৰ্ষ্ট মণ্টমৰেলাইটৰ পৰা। বেষ্ট কিহৰ পৰা হ'ব? বেষ্ট কিহৰ পৰা হ'ব? ষ্ট্ৰেংথ কি হ'ব? ধৰি লওক পাৰ্মিয়াবিলিটিৰ পৰাও হ'ব। পাৰ্মিয়াবিলিটি নধৰি আমি কি ধৰিম? পৰচিটি বা ৱাটাৰ ৰিটেনশ্যন। ৱাটাৰ ৰিটেনশ্যন, মানে ৱাটাৰ কোনে বেছি ধৰি ৰাখিব, আৰু পাৰ্মিয়াবিলিটিও ধৰিলো, ঠিক আছে নে? পাৰ্মিয়াবিলিটিও ধৰিলো। ত' কোনটো বেষ্ট? এই তিনিটাটো কি হয়? এই তিনিটা বেয়া কেৰেক্টাৰ হয় নে নহয়? ৱাটাৰ ৰিটেইন কৰা, পাৰ্মিয়াবিলিটি আৰু পৰচিটি, এইটো ষ্ট্ৰেংথৰ পৰা কৈছো, ঠিক আছে? এইটো ষ্ট্ৰেংথৰ পৰা। চ' এই তিনিটা বেয়া বস্তু, এই বেয়া বস্তুত বেষ্ট কোন হ'ব? বেয়া বস্তুত বেষ্ট হ'ব মণ্টমৰেলাইট, মিডিয়াম হ'ব কোন? কেওলনাইট, আৰু ৱৰ্ষ্ট হ'ব কোন? কেওলনাইট। কিউকি ৱৰ্ষ্ট বস্তুত কেওলনাইটটো কি হ'ব? ৱৰ্ষ্ট হ'ব। ৱৰ্ষ্ট বস্তুত বেষ্ট কোন হ'ব? আমাৰ মণ্টমৰেলাইট হ'ব, কিউকি তাতে ৱাটাৰ বেছি পাৰ্টছ হয়, বা বেছি স্পেচ থাকে ভইডৰ মাজত, কিউকি এট্ৰেকশ্যন কি হয়? চইল পাৰ্টিকলছ কেইটাৰ মাজত কম হয়। চ' সেইকাৰণে তাতে কি হ'ব? ৱাটাৰ বেছি ৰিটেইন হ'ব, ঠিক আছে নে? বা পাৰ্মিয়াবিলিটি বেছি হ'ব, ঠিক আছে? ঠিক আছে। তাৰপিছত এইকেইটাৰ বস্তু এটা ৱাটাৰ যিমান হোল্ড কৰিব পাৰে সেইটোক আমি প্লাষ্টিচিটি বুলিও কওঁ, পিছত পঢ়িম। কি বুলি ক'ম? প্লাষ্টিচিটি। চ' বেছি ৱাটাৰ হোল্ড কৰে মানে বেছি প্লাষ্টিচিটি। চ' এইটোতো বেষ্ট কোন হ'ব? মণ্টমৰেলাইট হ'ব। তাৰপিছত কেওলনাইট মিডিয়াম হ'ব, আৰু ৱৰ্ষ্ট কোন হ'ব? আমাৰ ক্লে হ'ব, ঠিক আছে? এই তিনিটা বস্তুৱে আমি জানিব লাগে, ঠিক আছে নে?
সো আমি যিকোনো স্ট্ৰেন্ড প্যাৰামিটাৰছৰ বেসটো কোন হ'ব আমাৰ কেওলনাইট হ'ব আৰু ৱৰ্ষ্ট কোন হ'ব আমাৰ মণ্টমৰেলাইট আৰু যিকোনো বেয়া প্যাৰামিটাৰছৰ বেস কোন হ'ব মণ্টমৰেলাইট আৰু ৱৰ্ষ্ট কোন হ'ব কেওলনাইট আৰু এটা বস্তু মনত ৰাখিবা আমাৰ চাইনা ক্লে যিটো আছে চাইনা ক্লে যিটো আমাৰ ইউটেনচিলছ বনাই সেইটো কি কোনটো সয়েল ইউজ কৰে আমাৰ কেওলনাইট ইউজ কৰে ঠিক আছে এইটো আহিব পাৰে অবভিয়াছলি ইউজ কৰিম চাইনা ক্লে যদি কিবা খোৱা বস্তু তাত যদি তাতে আমি চাহ ঢালি দিলো চাহ ঢালি দিয়াৰ পিছত গোটেই চাহ বিলাক বোলে সয়েলটো লৈ মানে যিটো ক্লে পাৰ্টিকল যি বনাই সেইটো যদি গোটেই ৱাটাৰ খিনি যদি এবজৰ্ব কৰি লয় তেতিয়া কেনে বস্তুটো কি হৈ যাব অভাৰঅল বুজি পাইছে না আমাক এনেকা এটা বস্তু লাগিব যিটোৰ পাৰ্মিবিলিটি কম পৰচিটি কম বা যিটো সেই ৱাটাৰটো নিজে টানি লৈ নাযায় বা যিটো আমি বস্তু ৰাখিছো তাতে সেইটো টানি লৈ নাযায় সো অবভিয়াছলি আমি যিকোনো ইউটেনচিলছ বনাবৰ কাৰণে কি ইউজ কৰো চাইনা ক্লে ইউজ কৰো ঠিক আছে নে বুজি পালো তো ইয়াতে লিখি দিছো ইউজড ইন চাইনাকে তাৰপিছত ঠিক আছে আৰু এতিয়া যে সাৰফেস এক্টিভিটি বুলি কৈছো তাৰ কাৰণে এটা টাৰ্ম থাকে স্পেসিফিক সাৰফেস এৰিয়া এইটো কেতিয়াবা আহি যায় স্পেসিফিক সাৰফেস এৰিয়া মানে কি এৰিয়া বাই ভলিউম ঠিক আছে নে এৰিয়া বাই ভলিউম যদি আমি এটা স্পেৰিকেল পাৰ্টিকলছ লওঁ এটা স্পেৰিকেল পাৰ্টিকলছ তাৰ ৰেডিয়াছ আৰ স্পিয়াৰ হয় এইটো চাৰ্কেল নহয় 3Dত আছে স্পিয়াৰ হয় তেতিয়া তাৰ এৰিয়া কিমান হ'ব এৰিয়া কিমান হ'ব 4 পাই আৰ স্কয়াৰ আৰু তাৰ ভলিউম কিমান হ'ব 4/3 পাই আৰ কিউব সো এইটো যদি কৰো আমি কি পাম 3/r সো স্পেসিফিক সাৰফেস এৰিয়া কি হয় ইনভাৰ্সলি প্ৰপৰ্শনাল টু r হয় সো সাৰফেস এক্টিভিটি কাৰ বাঢ়িব যিমানে পাৰ্টিকলটো সৰু হৈ যাব কি r সৰু হৈ যাব মানে কি r যিমানে ডাঙৰ হৈ যায় স্পেসিফিক সাৰফেস এক্টিভিটি কি হৈ যাব স্পেসিফিক সাৰফেস এৰিয়া ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু r সো r যিমানে বাঢ়ি যায় স্পেসিফিক সাৰফেস এৰিয়া কমি যাব আৰু r যিমানে কমি যায় স্পেসিফিক সাৰফেস এৰিয়াটো বাঢ়ি যাব তো r কাৰ কাৰণে কমিব ক্লে পাৰ্টিকলছ বা যিমান সৰু সৰু পাৰ্টিকলছ আছে তাৰ কাৰণে কি হ'ব r টো কম হ'ব ঠিক আছে নে সেইকাৰণে তাৰ স্পেসিফিক সাৰফেস এৰিয়া কি হ'ব বেছি হ'ব আৰু অবভিয়াছলি মই কৈছো যে প্লেট কেনেকুৱা পাৰ্টিকলছ আছে প্লেট লাইট পাৰ্টিকলছৰ কাৰণে কি হ'ব সাৰফেস এৰিয়াটো ডাঙৰ হ'ব নে নাই আমাৰ যদি ঘৰত প্লেট থাকে তাৰ এৰিয়া কিমান থাকে আৰু তাৰ থিকনেস কিমান থাকে বহুত কম হয় সো প্লেট কি থাকে প্লেট লাইট ষ্ট্ৰাকচাৰ থাকে আৰু প্লেট লাইট ষ্ট্ৰাকচাৰত কি হ'ব সাৰফেসটো কি হ'ব বহুত বেছি হ'ব সো আমি এই সাৰফেস স্পেসিফিক সাৰফেস এৰিয়া দিও আমি কি কৰিব পাৰিম ডিফাইন কৰিব পাৰিম যে পাৰ্টিকলটো কিমান ভাল হ'ব সো স্মলাৰ পাৰ্টিকলছত কি থাকিব স্পেসিফিক সাৰফেস এৰিয়া মোৰ থাকিব ঠিক আছে এৰিয়া মোৰ থাকিব ঠিক আছে এইখিনি সয়েলৰ ষ্ট্ৰাকচাৰৰ এইখিনি জানিলে হ'ল বেছিক ঠিক আছে ইয়াতছে বেছি নালাগে ঠিক আছে তাৰপিছত ইনডেক্স প্ৰপাৰ্টিজ অফ সয়েল এইটো এটা নেক্সট চেপ্টাৰ বুলি ধৰিব পাৰা ইনডেক্স প্ৰপাৰ্টিজ অফ সয়েল ঠিক আছে এইটো কি হয় যে আমাৰ সয়েলবোৰ আমি যিমানে সয়েলবোৰ বেলেগ বেলেগ ঠাইত দেখো সবতে সয়েলবোৰ বেলেগ বেলেগ থাকে হয় নে নহয় ক'বাত যদি তোমালোকে ক'বাত যদি দাম কৰি আছে বস্তু ধৰি লও তোমালোকে নিজৰ ভেজিটেবল দাম কৰি আছে তো তাৰে ওচৰত সয়েল পাৰ্টিকলছ বিলাকৰ কি বিহেভিয়াৰ আহি যাব অলপ অৰ্গেনিক টাইপ বিহেভিয়াৰ আহি যাব কি তাতে তোমালোকে যিবোৰ সয়েল দাম কৰি আছে তাৰে অৰ্গেনিক বস্তুবোৰো দাম হৈ আছে হয় নে নহয় সো সেইবিলাক বস্তু তাতে মিক্স হৈ তাতে অৰ্গেনিক নেচাৰ আহিব ঠিক আছে নে নাই সো ক'বাত যদি ক'বাত আমি কিছুমান ঠাইত দেখো যে আমাৰ ক্লেই সয়েলটো বহুত বেছি আছে খান্দিলে পাওঁ যে ক্লেই সয়েলটো বেছি আছে কিন্তু গ্ৰেভেলো আছে বুজি পাইছা কি আমাৰ ফিল্ডত চব সয়েলবোৰ কি থাকে একদম পাৰ্টিকুলাৰ এটা টাইপৰ নাথাকে বহুত বস্তু মিক্স হৈ কিনে থাকে বুজি পাইছানে বহুত বস্তু এটা মিক্স হৈ কিনে থাকে সো তাক আমি কিছুমান ডেজিগনেশ্যন দিম ঠিক আছে নে যেনেকে স্কুল এখনতে ষ্টুডেন্ট বিলাকক ক্লাছ 7 ক্লাছ 8 দিও ক্লাছ 7ৰ মাজতো কিছুমান ষ্টুডেন্টৰ ব্ৰেইনটো ক্লাছ অলপমান কম আগপিছ হ'ব পাৰে কিন্তু চবকে আমি কোনটো ৰেঞ্জ কম ই ক্লাছ 7ত পঢ়ি আছে মানে বেছিক ই কিবা কিছুমান সাবজেক্ট জানে ক্লাছ 6ৰ সাবজেক্ট কিছুমান বেছিক জানেই ঠিক আছে তাৰে মাজত ভাল বেয়া সয়েল থাকিব পাৰে কিন্তু আমাৰ কি থাকে যে এটা আমি ক্লাছ বা এটা আমি কি কৰি দিও তাক এটা ডিফাৰেন্সিয়েচন কৰি লও ঠিক আছে আৰু সেই ডিফাৰেন্সিয়েচন কি কৰো কিছুমান প্ৰপাৰ্টিজ দি কৰো তাতে যেনেকে ক্লাছ 1 ক্লাছ 2 সেইবোৰ এটা প্ৰপাৰ্টি বুলি ধৰা সেনেকে আমি কি কৰিম যে সয়েল বিলাক কিছুমান ইনডেক্স প্ৰপাৰ্টিজ দি আমি তাক স্পেচিফাই কৰি দিম ঠিক আছে নে আৰু এইটো কি হ'ব ইণ্ডিকেট বিহেভিয়াৰ অফ সয়েল বিহেভিয়াৰ অফ সয়েলৰ কাৰণে লাগে কিউকি এট দা আমাক সয়েলটো মাইক্ৰস্কোপিক লেভেলত চাব দৰকাৰ নাই আমাক লাগে যে অভাৰঅল সয়েলটো আমি কনষ্ট্ৰাকচন কৰিলে কেনেকুৱা হ'ব ভাল হ'ব নে বেয়া হ'ব চিম্পল এনচাৰটো আমাক সেইটো লাগে সো এইটোৰ কাৰণে আমি কিছুমান ব্ৰড প্ৰপাৰ্টিজ তাক ডিফাইন কৰি দিম যে এইখিনি ৰেঞ্জত যদি সয়েলটো থাকে আমাৰ সয়েলটো ভাল একাতছে যদি বেছি বেয়া এইটো ৰেঞ্জ যদি ক্ৰছ হৈ যায় আমাৰ সয়েলটো বেয়া ঠিক আছে সো ফাৰ্ষ্ট ইনডেক্স প্ৰপাৰ্টিটো আমি কি গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন ঠিক আছে আৰু গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশনটো অনলি কিমানৰ কাৰণে গ্ৰেটাৰ দেন 0.2 মাইক্ৰনৰ কাৰণেহে আমি ইউজ কৰো ঠিক আছে নে 0.2 মাইক্ৰন 0.2 মাইক্ৰনৰ তলত কিয় নকৰো 0.2 মাইক্ৰনৰ তলতো আমাৰ গ্ৰেইন সাইজ থাকিব গ্ৰেইনৰ সাইজ মানে কি যিমানে সৰুকো পাৰ্টিকুলাৰ এটা নতাৰ এটা সাইজ লাগে সেইটোকে আমি কি বুলি ক'ম গ্ৰেইন সাইজ বুলি ক'ম 0.2 মাইক্ৰনৰ তলত আমি কিয় নকৰো কিউকি লেছ দেন 0.2 মাইক্ৰন কিউকি 0.2 মাইক্ৰনলৈ কৰোতে বহুত টান হয় তাতে আমি কি সেডিমেন্টেশন বুলি এটা মেথড ইউজ কৰো এটা লিখা আছে সেডিমেন্টেশন এনালাইসিস ইউজ কৰো যিটোত আমি কি ইউজ কৰো ষ্টক্স ল ইউজ কৰো কি আছে ষ্টক্স ল ইউজ কৰো ঠিক আছে আৰু ষ্টক লৰ
লোৱাৰ লিমিটটো হ'ল 0.2 মাইক্ৰন, ঠিক আছে নে? 0.2 মাইক্ৰন। আৰু ষ্টক ল আমাক কি দিয়ে যে যদি পাৰ্টিকেল এটা সেটেল হৈ আছে, ঠিক আছে, সেটেল হৈ আছে, সেটেল হৈ থাকিলে ই গ্ৰেভিটিৰ আন্ডাৰত সেটেল হ'ব, গ্ৰেভিটিৰ আন্ডাৰত সেটেল হ'ব। আৰু সেটেল কি হ'ব, এটা ভি এছ স্পীডেদি হ'ব, ঠিক আছে নে? এই সেটলিং ভেলচিটি বুলি থাকে, সেটলিং ভেলচিটি বুলি এটা ভি এছ স্পীডেদি এই পাৰ্টিকেলটো সেটেল হ'ব। আৰু এই ভি এছটো কিহৰ ওপৰত ডিপেণ্ড কৰিব? এইটো এটা ডিৰ ওপৰত ডিপেণ্ড কৰে, ফাংচন অফ ডি, ডায়ামিটাৰ অফ দ্য চইল। কিন্তু আমি কি দেখা পাওঁ, যেতিয়া 2.2 মাইক্ৰনতছে সৰু হৈ যায় পাৰ্টিকেলটো, 0.2 মাইক্ৰনতছে আমাৰ সৰু হৈ যায় পাৰ্টিকেলটো, তেতিয়া গ্ৰেভিটিতছে তাৰ ৱাটাৰত বেলেগ যিবোৰ ফৰ্চেছ থাকিব সেইবোৰে তাৰ এনেকা পাৰ্টিকেলটো ৰেণ্ডম মোশ্যন কৰা ষ্টাৰ্ট দি দিয়ে। কি কৰে? ৰেণ্ডম মোশ্যন, মানে ই সেটেল নহয়, ঠিক আছে নে? সেটেল নহয়। চ' আমি যেতিয়া ষ্টক ল ইউজ কৰি সেডিমেন্টেশ্যন এনালাইচিস কৰি আছো, আৰু ষ্টক লৰ লিমিটেশনটো কি? 0.2 মাইক্ৰন, তাতছে তলত আমি যাব নোৱাৰো। চ' আমি কি কৰো যে 0.2 মাইক্ৰনৰ তলত আমি গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন নকৰো। আৰু সেকেন্ড কথা, আমি জানো যে ক্লে 0.2 মাইক্ৰন মানে কি? এইটো ক্লে ৰেঞ্জত আছে, 2 মাইক্ৰনৰ তলত কি হয়? ক্লে হয়। চ' আমি জেনেৰেলি দেখো যে যিবোৰ চইল ক্লে ৰেঞ্জত থাকে সেইবোৰ চইলৰ সাৰফেস এক্টিভিটিটো বেছি হয়। আমি পঢ়িছো সাৰফেস এক্টিভিটিটো বেছি হয়। চ' আমি তাৰ কিছুমান সাৰফেস ৰিলেটেড প্ৰপাৰ্টিজ মেইনলি ডিফাইন কৰো, তাৰ সাইজটো ইম্পৰ্টেন্ট নহয় কম্পেৰেটিভলি, ঠিক আছে নে? আৰু গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন আমাক কি দিয়ে? সাইজ দিয়ে, ঠিক আছে নে? গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন আমাক কি দিয়ে? সাইজ দিয়ে, ঠিক আছে নে? কিন্তু যেতিয়া পাৰ্টিকলবোৰ যিমানে সৰু হৈ যায়, তাৰ সাৰফেস মানে সাইজতছে বেছি তাৰ এৰিয়া, যিটো সাৰফেস এৰিয়া হয়, সেইটো বেছি মেটাৰ কৰে, ঠিক আছে নে? সেইটো বেছি মেটাৰ কৰে। চ' আমি কি কৰো, যিমানে পাৰ্টিকলছবোৰ সৰু হয়, ইনফেক্ট সেডিমেন্টেশন এনালাইচিসটো ৰিডানডেন্ট হয়, এইটো ইমান দৰকাৰী নহয়, ঠিক আছে নে? ইমান দৰকাৰী নহয়, পিছত পঢ়িম আমি। এই যে আমি কনসিস্টেন্সি ইনডেক্স বুলি কিছুমান ইনডেক্স ডিফাইন কৰো মানে সৰু সইল বিলাকৰ কাৰণে, ঠিক আছে নে? চ' আমি গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন দো সেডিমেন্ট এনালাইচিস কৰিব পাৰো, বাট এইটো আমাৰ জেনেৰেলি ফিল্ডৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয়। আমি গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন মেইনলি কাৰ কাৰণে কৰো? গ্ৰেটাৰ দেন 75 মাইক্ৰন যিবোৰ সইল আছে সেইবোৰৰ কাৰণে আমাৰ কি সইলৰ পাৰ্টিকলছ, সইলৰ বডি ফৰ্চেছবোৰ বেছি ইম্পৰ্টেন্ট হয়। পঢ়িছিলো আমি বডি ফৰ্চেছবোৰ বেছি ইম্পৰ্টেন্ট হয়, আৰু সেইকাৰণে আমি সেইটোৰ কাৰণে আমি গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশনটো মেইনলি ইউজ কৰো। কিন্তু গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন আমি 75তছে সৰুও কৰিব পাৰো, কিন্তু 0.2তছে সৰু নোৱাৰো, কিউকি সেডিমেন্টেশন এনালাইসিসত আমি কি ইউজ কৰো? ষ্টক্স ল ইউজ কৰো। আৰু ষ্টক্স লৰ লোৱাৰ লিমিটটো 0.2 মাইক্ৰন, কিউকি 0.2 মাইক্ৰনতছে যদি তাতছে সৰু পাৰ্টিকেল হৈ যায়, সেই পাৰ্টিকেলটো গ্ৰেভিটিৰ আন্ডাৰত সেটেল নকৰি যিকোনো ৰেণ্ডম মুভমেন্ট কৰা ষ্টাৰ্ট দিয়ে, টাৰ্বুলেন্ট মুভমেন্ট কৰা ষ্টাৰ্ট দিয়ে, আৰু সেইটো আমি ষ্টক্স ল ইউজ কৰিব নোৱাৰো, ঠিক আছে নে? চ' কি লিখিছো যে সেডিমেন্টেশন এনালাইসিসৰ লোৱেষ্ট সাইজ কিমান হ'ব? 75 মাইক্ৰন। এই এনালাইসিসটো কৰি আমি ফাইনালি কি ওলাও? পাৰ্চেন্টেজ ফাইনেল ভাৰ্চেছ সাইজৰ এটা প্লট ওলাও, ঠিক আছে? আমি ডিসকাস কৰিম এইটো কি হয়, ঠিক আছে? পাৰ্চেন্টেজ ফাইনেল ভাৰ্চেছ প্লট এটা ওলাও, ঠিক আছে? সিমিলাৰলি সেডিমেন্টেশন এনালাইসিসটো কি হ'ব? লোৱেষ্ট সাইজ কিমান? 2.2 মাইক্ৰন। কিমানৰ পৰা হ'ব? 75 মাইক্ৰনৰ পৰা আমাৰ 0.2 মাইক্ৰন হ'ব, ঠিক আছে নে? এইটো ৰেঞ্জত আমি কি কৰিম? আমি 75 মাইক্ৰনৰ পৰা 0.2 মাইক্ৰনলৈ আমি কি ইউজ কৰিম? আমি সেডিমেন্টেশন ইউজ কৰিম। আৰু গ্ৰেটাৰ দেন 75 মাইক্ৰন আমি এইটো মাইক্ৰন হয়, ঠিক আছে? 75 মাইক্ৰন আমি কি ইউজ কৰিম? আমি সিভ এনালাইচিস। এতিয়া মাইক্ৰন বস্তুটো কি মনত ৰাখিব? 1 মাইক্ৰন ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -3 mm। কিছুমানে মাইক্ৰন মানে কি বুজি নাপাব পাৰে, মানে 1000 mm মানে কি হ'ব? মানে কি হ'ব 1000 mm মানে কি হ'ব? 1000 mm মানে কি হ'ব? আমাৰ 1 মাইক্ৰন হ'ব। কিমান হ'ব? 1000 mm মানে কি হ'ব? তো 1000 মাইক্ৰন মানে কিমান হ'ব? 1 mm হ'ব, ঠিক আছে? মানে মাইক্ৰনটো বহুত সৰু এটা সাইজ, গম পালো, কিউকি 1000টা মাইক্ৰন মিলি কেনে কি হয়? এটা 1 mm হয়। মানে 1 mm যদি 1000টা পাৰ্ট কৰো, তাক কি বুলি কওঁ? মাইক্ৰন বুলি কওঁ, ঠিক আছে? বুজি পালো। চ' 75 মাইক্ৰনতছে ওপৰত হলে আমি কি কৰিম? সিভ এনালাইচিস কৰিম সাইজ ওলাবৰ কাৰণে। গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন মানে ওভাৰঅল সাইজ, পাৰ্টিকুলাৰ সাইজৰ ৰেঞ্জটো, ঠিক আছে নে? সাইজৰ ৰেঞ্জটো, যেনেকে মানে সইল এটাত এনেকুৱা বহুত বেলেগ বেলেগ টাইপৰ সইল থাকিব, হয় নে নহয়? অলপ ডাঙৰ থাকিব, সৰু থাকিব। চ' আমি ইয়াক কেটেগৰী কৰিম যে এইটো সাইজৰ তলত কিমান আছে, এইটো সাইজৰ ওপৰত কিমান আছে, বুজি পাইছা নে? এইটোকে গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন বুলি কয়, ঠিক আছে? চ' এতিয়া এই সিভ এনালাইচিসটো দুটা থাকে, এটা হ'ল কোৰ্স সিভ এনালাইচিস, এটা হ'ল ফাইন সিভ এনালাইচিস, ঠিক আছে নে? কোৰ্স সিভটোৰ ৰেঞ্জ, ফাইন সিভটোৰ ৰেঞ্জ, এই দুটা নিয়াৰলি কৰা টেকনিকটো একে হয়, ঠিক আছে নে? জাষ্ট ইয়াতে সৰু প্লেট ল'ম, ইয়াতে ডাঙৰ সিভ ল'ম, ঠিক আছে নে? ইয়াতে আমি সৰু সৰু সিভ ল'ম, ইয়াতে আমি ডাঙৰ সিভ ল'ম। কিন্তু কৰা সাইজটো কোনটোৰ বেলেগ? সেডিমেন্টেশন এনালাইচিসৰ কাৰণে বেলেগ, যিটো লোৱাৰ দেন কিমান হ'ব? লোৱাৰ দেন কিমান হ'ব আমাৰ? আৰু কিমানৰ কাৰণে আমি কৰো এইটো? জেনেৰেলি 75 মাইক্ৰনতছে সৰু হ'ব, তাৰ কাৰণে আমি কি কৰিম? সেডিমেন্টেশন এনালাইচিস, ঠিক আছে? তো এতিয়া চোৱা, এইটোতো আমি কোৰ্স গ্ৰেইন এনালাইচিসৰ যিটো কোৰ্স গ্ৰেইন, এইটোতো আমি ইন ডিটেইল ডিসকাস কৰিম অলপ দেৰিকে, ঠিক আছে? এতিয়া সেডিমেন্টেশন এনালাইচিস আমি দুটা মেথড দি কৰো, পিপেট আৰু হাইড্ৰমিটাৰ। নামটো মনত ৰাখিলে এনাফ, ঠিক আছে? পিপেট মেথড আৰু হাইড্ৰমিটাৰ মেথড, ঠিক আছে? আৰু হাইড্ৰমিটাৰটো মনত ৰাখিবা, অলসো মেজাৰ ডেন্সিটি। হাইড্ৰমিটাৰটো কি মেজাৰ কৰে?
ডেনচিটি মেজাৰ কৰে, ঠিক আছে। এই দুটা আমি মেথড মনত ৰাখিলো যে সেডিমেন্টেশন এনালাইসিস আমি কি দি কৰো, পিপেট মেথড দি, হাইড্ৰমিটাৰ মেথড দি। এটা মেথডটোৰ ভিতৰত সোমাব দৰকাৰ নাই। আৰু কি যে হাইড্ৰমিটাৰটো কি মেজাৰ কৰে, আমাৰ ডেনচিটি। কিন্তু এই সেডিমেন্টেশন এনালাইসিসৰ পৰা এটা কুৱেশ্যন আহে। কুৱেশ্যনটো কি হয় যে হাইড্ৰমিটাৰ কাৰেকশ্যনৰ ওপৰত কুৱেশ্যন আহে, যে হাইড্ৰমিটাৰ কাৰেকশ্যনটো পজিটিভ হ'ব নে নিগেটিভ হ'ব, এইটো আহে। চ' এই কুৱেশ্যনটো বহুত কনফিউজন হয়, কিউকি আমি এইটো লজিকেলি নাজানো। আমি কি কৰো, জাষ্ট এইটো আমি মুখস্থ কৰিব ট্ৰাই কৰো, ঠিক আছে। মুখস্থ কৰিলে আমি অবভিয়াছলি তিনটা টাইপৰ কাৰেকশ্যন আছে ইয়াতে, তিনটা টাইপৰ কাৰেকশ্যন, এটা পজিটিভ হ'ব, এটা নিগেটিভ হ'ব, এটা বোথ হ'ব। চ' আমি কনফিউজ হৈ যাম, ঠিক আছে। চ' এইটো আমি হাইড্ৰমিটাৰ কাৰেকশ্যনটো কেনেকে কৰে আমি এতিয়া এইটো পঢ়ি লওঁ, ঠিক আছে। চ' এটা বস্তু মনত ৰাখিব, হাইড্ৰমিটাৰৰ এটা কেৰেক্টাৰিষ্টিক্স আছে যে হাইড্ৰমিটাৰ ৰিডিং ডিক্ৰিজেছ আপৱাৰ্ড। জেনেৰেলি আমি যদি কিবা এটা বস্তু ৰিডিং লওঁ, ওপৰৰ ফালে ইনক্ৰিজ হয়, 1 2 3 4 এনেকা বাঢ়ি বাঢ়ি যাই থাকে। কিন্তু হাইড্ৰমিটাৰৰ কেছত এইটো উল্টা। হাইড্ৰমিটাৰত যদি ওপৰ তলত 3 থাকে, এইটো 2 হ'ব, এইটো 1 হ'ব। এইটো ফাৰ্ষ্ট বস্তু আমি জানিব লাগে, কি হাইড্ৰমিটাৰ ৰিডিং ডিক্ৰিজেছ আপৱাৰ্ড, এইটো জানিলো আমি, ঠিক আছে। তাৰপিছত কি জানিলো, হাইড্ৰমিটাৰত কি হ'ব, এট দা এণ্ড কিবা এনেকা পানী এটা ওলাব, পানীৰ এনেকা টাইপ এটা পানীৰ আমাৰ চাৰ্ফেচ এটা পৰিব, তেতিয়া হাইড্ৰমিটাৰত পানী আহি কিনে এইটো, তাৰপিছত এইটোৰ পৰা আমি ৰিডিংটো লওঁ। মনত ৰাখিব, ৰিডিংটো সদায় এই চাইডৰ যিটো ওখ পাৰ্টখিনি আছে তাতে লওঁ। ৰিডিংটো ক'ত লওঁ আমি, চাইডৰ যিখিনি মাজৰ এই দ পাৰ্টখিনিত নলওঁ আমি, দ পাৰ্টখিনিত নলওঁ, ক'ত লওঁ, ওখ পাৰ্টখিনিত। তো এই দুটা বস্তু যদি আমি জানিলো, আমি হাইড্ৰমিটাৰ কাৰেকশ্যন কেইটা পজিটিভ হ'ব নে নিগেটিভ হ'ব আমি ওলাই ল'ব পাৰিম। তো আমি প্ৰথম কথা কি জানিব লাগে, যে হাইড্ৰমিটাৰ ৰিডিংটো ওপৰৰ ফালে গ'লে কমি যায়, ওপৰৰ ফালে গ'লে কমি যায়। আৰু ছেকেণ্ডটো হ'ল যে আমি ৰিডিংটো ক'ত লওঁ, চাইডত লওঁ। মিনিস্কাছ, এইটোক মিনিস্কাছ বুলি কওঁ, ঠিক আছে। মিনিস্কাছ বুলি কওঁ, আৰু মিনিস্কাছ চাইডত লওঁ, ঠিক আছে। এতিয়া মিনিস্কাছ কাৰেকশ্যন, মিনিস্কাছ কাৰেকশ্যনটো পজিটিভ হ'ব নে নিগেটিভ হ'ব, ঠিক আছে। মিনিস্কাছ কাৰেকশ্যনটো পজিটিভ হ'ব নে নিগেটিভ হ'ব। তোমালোকক এক্সামত আহিলে কি কৰিবা, এনেকা ড্ৰ কৰি ল'বা, আৰু তলত ভেলুটো কি লিখিম, 12, আৰু ওপৰত কি লিখিম, 11। যিকোনো ভেলু লিখিব পাৰা, 6 লিখিব পাৰা আৰু 5 লিখিব পাৰা। যিমানে ওপৰত যায় কি হ'ব, ভেলুটো ডিক্ৰিজ হ'ব, ঠিক আছে। যিকোনো দুটা ভেলু লিখি ল'বা। তাৰপিছত কাৰেকশ্যন সদায় কি হয়, কাৰেকশ্যন কি হয় আমাৰ, ট্ৰু ভেলু। কাৰেকশ্যন আমাৰ কি হয়, সদায় ট্ৰু ভেলু মাইনাছ মেজাৰ্ড ভেলু হয়। আমি সাৰ্ভেইঙত পঢ়িম, কাৰেকশ্যন ইকুৱেল টু কি হয়, ট্ৰু ভেলু মাইনাছ মেজাৰ্ড ভেলু। এতিয়া মোক কোৱা, ইয়াৰ ট্ৰু ভেলু কি হ'ব লাগিছিল, ট্ৰু ভেলু কি হ'ব লাগিছিল, 12 হ'ব লাগিছিল। কিয় 12 হ'ব লাগিছিল, কিউকি মেক্সিমাম ৱাটাৰটো তলতে আছে ন, অলপ অনলি চাইডৰ পাৰ্টিকেল খিনিয়ে চাৰ্ফেচ টেনচনৰ কাৰণে অলপ ওপৰলৈ গৈছে। কিন্তু আমি ৰিডিংটো ক'ত লৈছো, চাইডত লৈ আছো। চ' আমাৰ এই 12টোহে হ'ব লাগিছিল ট্ৰু ভেলু। কিন্তু আমি মেজাৰ কোনটো কৰি আছো, মেজাৰ কোনটো কৰিছিলো, 11টো কৰি আছো, যিটো চাইডত আছে। কৈছো মেজাৰমেণ্টটো কোনটোত লওঁ, চাইডৰ মিনিস্কাছটো য'ত উঠিছে তাতে লওঁ। চ' আমাৰ ট্ৰু ভেলু মাইনাছ মেজাৰ্ড ভেলু কিমান হ'ব, 12 মাইনাছ 1 মানে পজিটিভ 1। চ' মিনিস্কাছ কাৰেকশ্যনটো কি হয়, সদায় পজিটিভ হয়, এনেকে মনত ৰাখিম, ঠিক আছে। ইজি টেকনিক হয়, নহ'লে বাৰ বাৰ কনফিউজ হ'ব, মনিস্কাছ পজিটিভ, ঠিক আছে। ছেকেণ্ডটো কি হ'ল, ডিছপাৰচন এজেন্ট, ঠিক আছে। এতিয়া মনত ৰাখিবা, হাইড্ৰমিটাৰে আমাক কি দি আছিল, হাইড্ৰমিটাৰে আমাক কি দি আছিল, হাইড্ৰমিটাৰে আমাক কি দি আছিল, ডেনচিটি দি আছিল। হাইড্ৰমিটাৰে আমাক কি দি আছিল, ডেনচিটি দি আছিল। আৰু এই যে 12 আৰু 11 লিখিছো, এইটো ডিনোটেবল ভেলু হয়, ঠিক আছে, এইটো এক্সাক্ট ভেলু নহয়। এই 12 আৰু 11টো কি আছিল, অবভিয়াছলি হাইড্ৰমিটাৰৰ ৰিডিং হয় মানে কি, ডেনচিটি দি আছে, ঠিক আছে। হাইড্ৰমিটাৰৰ ৰিডিং মানে কি হয়, ডেনচিটিয়ে দি আছে। ত' তলত আমাৰ 12 আছে ডেনচিটি, ওপৰত আছে 11, ঠিক আছে, ধৰি লৈছো, ঠিক আছে। এতিয়া চোৱা, আমি যেতিয়া ডিছপাৰ্চিং এজেন্ট দিম, ডিছপাৰ্চিং এজেন্ট এটা ইউজ কৰো হাইড্ৰমিটাৰ, মানে কিবা এটা বস্তু এটা, মানে ডিছপাৰ্চিং এজেন্ট মানে কি, কিবা এটা সল্ট টাইপ বস্তু এজেন্ট ইউজ কৰো, ঠিক আছে। যিয়ে নহওক, ডিছপাৰ্চন এজেন্ট এটা ইউজ কৰো হাইড্ৰমিটাৰত। এতিয়া কোৱা, যে যদি এইখিনি যদি কিবা লিকুইডে হয়, এইটো লিকুইড সলিউশ্যন এটা, ইয়াতে যদি আমি এক্সটাৰ্নেল সল্ট অলপ সোমাই দিওঁ, সল্ট যদি ঢালি দিওঁ, ইয়াতে কি হ'ব, ডেনচিটিটো কি হ'ব, ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব, ডেনচিটি অবভিয়াছলি ইনক্ৰিজ হ'ব, কিউকি এক্সটাৰ্নেল বস্তু আহি আছে। চ' মাছ পাৰ ইউনিট ভলিউম কি হ'ব, বাঢ়ি যাব, কিউকি ভলিউমটোতো নিয়াৰলি সেম থাকিব, আৰু সল্টৰ যিটো মাছ হয়, সেইটোতো এড হৈ যাব, ঠিক আছে নে। এই সল্টবোৰ অবভিয়াছলি এইবিলাক পাৰ্টিকুলাৰ ভইড বিলাকত সোমাই যায়, ঠিক আছে, ইণ্টাৰমলিকুলাৰ ভইড কিছুমানত সোমাই যায়। যদিও ৱাটাৰ আছে, ৱাটাৰৰ মাজতো কিছুমান স্পেচ আছে, আমি জানো, আগতে পঢ়িছিলো আমি, ঠিক আছে নে। এই ৱাটাৰ পাৰ্টিকলছৰ মাজতো কিছুমান স্পেচ থাকে, ঠিক আছে। সেই স্পেচ বিলাকত কি সোমাই যাব, সল্ট পাৰ্টিকলছবোৰ সোমাই যায়। চ' অলপ কম চেচুৰেশ্যন নোহোৱালে যদি আমি সল্ট ঢালো, সেই সল্টটো ক'ত সোমাব, এই ইণ্টাৰ মলিকুলাৰ স্পাৰ্চ বিলাকত সোমাই যাব। চ' আমি যিকোনো ডিছপাৰ্চন এজেন্ট, সল্টটোকে ধৰিলো ডিছপাৰ্চন এজেন্ট হয়, ত' সল্টটো দি দিয়াৰ লগে লগে কি হ'ব, সল্টটো ডিছপাৰ্চন এজেন্ট জেনেৰেলি নহয়, কিন্তু মই এক্সাম্পল দিছো যে সল্ট এটা মোৰ ডিছপাৰ্চন এজেন্ট হয়। সেইটো মই ঢালি দিয়াৰ লগে লগে কি হ'ব, সি মাছটো বঢ়াই দিব, কিন্তু ভলিউমটো অবভিয়াছলি ভলিউমটো নবঢ়াই, কিউকি সি ইণ্টাৰমলিকুলাৰ স্পেচেছ বিলাকত সোমাই যাব। চ' অভাৰঅল কি হ'ব, ডেনচিটিটো বাঢ়ি যাব। যদি ডেনচিটি বাঢ়ি যায়, এই ডিছপাৰ্চন এজেন্ট থকাৰ কাৰণে আমাৰ কি আছিল, যে যদি ট্ৰু ভেলুটো 11 আছিল, ডিছপাৰ্চন এজেন্টৰ কাৰণে ডেনচিটিটো বাঢ়ি আমাৰ কি হৈ গ'ল, 12 হৈ গ'ল, ঠিক আছে নে, কি হৈ গ'ল, 12 হৈ গ'ল, ঠিক আছে নে। চ' আমাৰ ট্ৰু ভেলুটো কিমান হৈ গ'ল, 12 হৈ গ'ল। আৰু মানে ট্ৰু ভেলুটো কিমান আছিল, 11 আছিল, মানে একচুৱেলি ট্ৰু ভেলুটো কিমান আছিল, 11 আছিল। আমি কিউকি তাতে ডিছপাৰ্চন এজেন্ট ঢালি আছো, সেইকাৰণে কি হ'ব, তাতে ডেনচিটিটো বাঢ়ি গ'ল, আৰু 11ৰ পৰা কিমান হৈ গ'ল, 12 হৈ গ'ল। চ' এতিয়া আমাৰ কাৰেকশ্যন কি হ'ব, ট্ৰু ভেলু মাইনাছ মেজাৰ্ড ভেলু, আৰু ট্ৰু ভেলু কিমান, 11, আৰু মেজাৰ্ড ভেলু কিমান, 12। চ' এনচাৰ কিমান আহিল, নিগেটিভ। চ'
আমাৰ ডিসপাৰশন এজেন্ট কাৰেকশনটো কি হ'ব আমাৰ নিগেটিভ হ'ব ঠিক আছে না এক্সামত আমি কেনে ৰিলেট কৰি বুজি পাইছো না ডাউট নাই ঠিক আছে তাৰপিছত নেক্সটটো হ'ল আমাৰ টেম্পারেচার কারেকশন আমি জানো যে টেম্পারেচার যদি বাড়ে ডেন্সিটি কমে টেম্পারেচার যদি বাড়ে ডেন্সিটি কমে আর টেম্পারেচার যদি কমে ডেন্সিটি বাড়ে ঠিক আছে না যদি টেম্পারেচার কমে টেম্পারেচার যদি ফার্স্ট কেসটো লো যদি টেম্পারেচার বাড়ে ডেন্সিটি কমে সো এই উপৰৰ কেসটোই হ'ল ন টেম্পারেচার বাড়িছে ধৰি লো এইটো কি আছিল টেম্পারেচার বাড়িছে সেকেন্ড কেসটো প্ৰথমতে লো টেম্পারেচার কমিছে ডেন্সিটি বাড়িছে সো এইটোতো বেলেগ এটা ৰিজনৰ কাৰণে কি আছিল ডেন্সিটিটো 11 পৰা 12 হৈ গৈছিল নহয় বাঢ়িছিল এতে টেম্পারেচাৰৰ কাৰণে বাঢ়া নাই কিন্তু ডেন্সিটিটো কি হৈছিল বাঢ়িছিল সো এইটোৰ কাৰেকশনটো কি আছিল নিগেটিভ আছে তো টেম্পারেচার যদি নিগেটিভ হয় ডেন্সিটি যদি বাঢ়িছে আৰু আমি জানো যে ডেন্সিটি বাঢ়িলে কি হয় ভ্যালুটো যদি 11 থাকে আমাক কি দিব 12 দিব সো কারেকশনটো কি হৈ যাব কারেকশনটো কি হ'ব এইটো 11 টো কি আছিল ট্ৰু ভ্যালু আৰু এইটো কি আছিল মেজাৰ্ড ভ্যালু হয়নে ট্ৰু ভ্যালু মেজাৰ্ড ভ্যালু আৰু আমাৰ কারেকশনৰ ফৰ্মুলাটো কি আছিল কারেকশন আছিল ট্ৰু ভ্যালু মাইনাস মেজাৰ্ড ভ্যালু ঠিক আছে তো ট্ৰু ভ্যালু 11 আছিল আৰু মেজাৰ্ড ভ্যালু কিমান 12 আছিল সো নিগেটিভ হ'ব ঠিক আছে নে যদি টেম্পারেচার বাড়ে আমাৰ কি হয় ডেন্সিটি কমে সো আমাৰ ট্ৰু ভ্যালু যদি 11 আছিল কনফিউজিং লিখিলো লাহে লাহে পঢ়ো ঠিক আছে ধৰি লোৱা টেম্পারেচার বাঢ়িছে ঠিক আছে এইটো এটা লিকুইড কলম ঠিক আছে টেম্পারেচার এইটো এটা লিকুইড কলম সো ৰিডিংটো ইনিচিয়ালি ধৰি লোৱা 11 দি আছিল 11 দিব লাগিছিল ঠিক আছে আৰু টেম্পারেচারটো বাঢ়ি গ'ল টেম্পারেচারটো বাঢ়িলে কি হ'ব আমাৰ ডেন্সিটিটো কমি যাব আৰু হাইড্ৰমিটাৰে কোনফালে কম ৰিডিং দিয়ে আমাৰ হাইড্ৰমিটাৰ ওপৰৰ ফালে কি দিয়ে আমাৰ ওপৰৰ ফালে কি ৰিডিং দিয়ে যিমানে ওপৰত যাওঁ আমাৰ সিমানে কি ৰিডিং দিয়ে সৰু ৰিডিং দিয়ে ঠিক আছে নে সো হাইড্ৰমিটাৰ কিমান দেখাব ধৰি লোৱা 10 দেখাব কিউকি টেম্পারেচার বাঢ়িলে ডেন্সিটি কমিলে সো হাইড্ৰমিটাৰে আমাক 10 দেখালে সো 10 টো আমাৰ কি আছিল 10 টো আমাৰ কি হৈ যাব এতিয়া মেজাৰ্ড ভ্যালু আমাক কিউকি আমাৰ টেম্পারেচারটো বাঢ়িয়ে গ'ল সো সেইকাৰণে 11 ৰ ঠাইত আমাক কিমান দেখাই দিলে 10 দেখাই দিলে আৰু 11 টো কি হ'ব ট্ৰু ভ্যালু হয় নহয় সো আমাৰ কারেকশনটো কি হ'ব কারেকশনটো হ'ব আমাৰ ট্ৰু ভ্যালু মাইনাস মেজাৰ্ড ভ্যালু তো ট্ৰু ভ্যালু কিমান আছিল 11 আৰু মেজাৰ্ড ভ্যালু কিমান আছিল 10 সো কারেকশনটো আমাৰ পজিটিভ 1 ঠিক আছে নে তো যেতিয়া টেম্পারেচার বাঢ়ে ডেন্সিটি কমে আৰু ডেন্সিটি কমিলে আমাৰ কি হয় ট্ৰু ভ্যালুটো বাঢ়ি যায় কম্পেয়াৰেটিভ টু মেজাৰ্ড ভ্যালু সো এইকাৰণে কি হ'ব কারেকশন পজিটিভ হ'ব ঠিক আছে ওকে আৰু এবাৰ ৰিপিট কৰি দিও সো হাইড্ৰমিটাৰ ওপৰত গ'লে ৰিডিংটো কম দেখায় তো যদি ইয়াতে 11 আছে ইয়াতে 10 দেখাব এইটো আমি ধৰিলো হাইড্ৰমিটাৰ ওপৰত গৈছে ৰিডিং কম দেখাইছে ঠিক আছে এতিয়া টেম্পারেচার যদি বাঢ়ি যায় ফ্লুইডৰ পাৰ্টিকলছ কি এটা আনটোৰ পৰা দূৰত যাব সো ডেন্সিটিটো কি হৈ যাব কমি যাব আৰু হাইড্ৰমিটাৰে কি দেখায় ডেন্সিটিয়ে দেখায় হাইড্ৰমিটাৰে আমাক কি দেখায় ডেন্সিটি দেখায় তো ইনিচিয়ালি ধৰি লও একচুৱেলি লিকুইডটোৰ ভলিউম আছিল আমাৰ এইটো একচুৱেল এইটো আছিল একচুৱেল আমাৰ 11 আছিল কিন্তু কিউকি টেম্পারেচার বাঢ়ি গ'ল সেইকাৰণে আমাৰ ডেন্সিটিটো কিমান দেখাব কমকে দেখাব আৰু আমাৰ মেজাৰত কিমান দেখাব 10 দেখাব ধৰি লোৱা মেজাৰত কিমান দেখাব 10 দেখাব এইটো একচুৱেল বা ট্ৰু ভ্যালু ঠিক আছে বা এইটো মেজাৰ্ড ভ্যালু সো এতিয়া আমাৰ কারেকশন কি হয় সদায় কারেকশনৰ ফৰ্মুলা কি আছিল আমাৰ ট্ৰু ভ্যালু মাইনাস মেজাৰ্ড ভ্যালু সো ট্ৰু ভ্যালু আমাৰ 11 আৰু মেজাৰ্ড ভ্যালু আমাৰ কিমান 10 সো কারেকশনটো কিমান হৈ যাব পজিটিভ 1 ঠিক আছে সো টেম্পারেচার বাঢ়িলে আমাৰ কি হয় কারেকশনটো কি হয় পজিটিভ হয় এইটো পজিটিভ হ'ব লাগিছিল ঠিক আছে আৰু টেম্পারেচার কমিলে কি উল্টা হৈ যাব টেম্পারেচার কমিলে কিমান হ'ব টেম্পারেচার যদি কমি যায় আমাৰ ডেন্সিটিটো বাঢ়ি যাব ডেন্সিটি বাঢ়ি গ'লে 11 যদি আছিল আমাক কিমান দেখাব 12 দেখাব সো ইয়াতে মেজাৰ্ড ভ্যালুটো 12 হৈ যাব সেকেন্ড কেসটোত যদি টেম্পারেচার আমাৰ কমি যায় ঠিক আছে আৰু টেম্পারেচার যদি বাঢ়ি যায় এইটো সো যদি টেম্পারেচার কমি যায় ডেন্সিটিটো আমাক বেছি দেখাব সো মেজাৰ্ড ভ্যালুটো কিমান হৈ যাব 12 সো মেজাৰ্ড ভ্যালুটো কিমান হৈ যাব এইটো কেসত ডেল্টা টি যদি ডিক্ৰিজ হয় মেজাৰ্ড ট্ৰু ভ্যালু মাইনাস মেজাৰ্ড ভ্যালু তো ট্ৰু ভ্যালু কিমান আছিল আমাৰ 11 আছিল আৰু মেজাৰ্ড ভ্যালু কিমান হৈ যাব 12 সো নিগেটিভ 1 সো টেম্পারেচার কমি গ'লে আমাৰ কি হ'ব কারেকশনটো নিগেটিভ হ'ব আৰু এইটো পজিটিভ হ'ব এবাৰ বুজি পাইছানে হেল্ল' ঠিক আছে এইটো অলপ নিজে ৰিলেট কৰিবা এইটো যিটো ডিসপারশনে সেম হয় মানে এট দা এন্ড হাইড্রোমিটার ইজ শোয়িং ডেন্সিটি সো আমাৰ কারেক্ট ভ্যালু এটা ধৰি লওঁ আমি যে কারেক্ট ভ্যালু আমাৰ 10 হয় বিকজ ডিসপার্সিং এজেন্ট দি আছো সেইকাৰণে তাৰ ডেন্সিটিটো কিমান দেখাব আমাৰ ডেন্সিটি মোৰ দেখাব মানে তলৰ ফালে গুচি যাব হাইড্ৰমিটাৰটো তো তাৰপিছত তুমি ট্ৰু ভ্যালু আৰু মেজাৰ্ড ভ্যালু এটা ট্ৰু ভ্যালুটো ইনিচিয়ালি ল'বাই ট্ৰু ভ্যালু উইল নট চেঞ্জ ধৰি লও তোমালোকে ট্ৰু ভ্যালু ধৰি ল'বা আৰু আগফালে ওপৰত গৈ আছে নে তলত গৈ আছে সেইটো চেক কৰি ল'বা ঠিক আছে নে
সিমিলাৰলি টেম্পাৰেচাৰতো কি হ'ব, যদি টেম্পাৰেচাৰটো পজিটিভ হয় তেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যায়, ডেনচিটিটো কমি যায়, ডেনচিটি কমি যায় মানে কি হাইড্ৰমিটাৰ ওপৰলৈ যাব, হাইড্ৰমিটাৰ ওপৰত গ'লে কি মোৰ ট্ৰু ভেলু তলত আছে, হাইড্ৰমিটাৰ ৰিডিং ওপৰত আছে, চ' তোমালোকে ট্ৰু ভেলু মাইনাছ মেজাৰ্ড ভেলু কৰি ল'লে হ'ল। বুজি পাইছা না? ঠিক আছে। তাৰপিছত এইখিনি আমাৰ চেডিমেন্টেশ্যন এনালাইচিছৰ এইখিনি জানিলে হ'ল। ঠিক আছে, মেইনলি কাৰেকশ্যন কেইটা আমি জানিব লাগে। ঠিক আছে, হাইড্ৰমিটাৰ আৰু পিপেট দি আমি কৰো চেডিমেন্টেশ্যন এনালাইচিছ, আৰু কাৰেকশ্যন কেইটা আমাৰ মেইনলি আহে যে মিনিস্কাছ কাৰেকশ্যন কি হ'ব, ইফ টেম্পাৰেচাৰ ইজ ইনক্ৰিজিং হোৱাট উইল বি দ্য কাৰেকশ্যন অফ দ্য হাইড্ৰমিটাৰ, পজিটিভ হ'ব নে নিগেটিভ হ'ব, আৰু থাৰ্ডটো কি আহে, ডিছপাৰ্চিং এজেণ্ট আহে। ঠিক আছে, এই তিনিটা আমি পঢ়িলো। এতিয়া আমি কি কৰিম, কোৰ্ছ গ্ৰেইন চইলৰ কাৰণে আমি কৰিম, কোৰ্ছ গ্ৰেইন চইলৰ যিটো চেডিমেন্টেশ্যন এনালাইচিছৰ বাহিৰে কি আছিল আমাৰ চিভ এনালাইচিছ আছিল। এইটো আমি কেনেকে কৰো পঢ়িম। ঠিক আছে নে, এইটো কেনেকে কৰো আমি ডিছকাছ কৰিম এতিয়া। ঠিক আছে, প্ৰথমতে কি কৰিলো, ঠিক আছে, এনেকৈ আমি টেবুল এটা বনাই লওঁ, যেতিয়া আমি চিভ এনালাইচিছ কৰো এনেকৈ টেবুল এটা বনাই লওঁ। টেবুলত প্ৰথমতে আমি কি লিখো, চিভৰ চাইজটো লিখো, কি লিখো, চিভৰ চাইজটো লিখো। ঠিক আছে, চিভৰ চাইজ লিখো। ঠিক আছে, চিভৰ চাইজ লিখো, দেন ৱেট ৰিটেইন লিখো। ঠিক আছে, ৱেট ৰিটেইন, তাৰপিছত আমি লিখো কিউমুলেটিভ ৱেট ৰিটেইন, তাৰপিছত আমি লিখো পাৰ্চেন্টেজ কিউমুলেটিভ, আৰু তাৰপিছত লিখিলো পাৰ্চেন্টেজ ফাইনাৰ। ঠিক আছে, এতিয়া এইবোৰ জনাৰ আগতে প্ৰথমতে আমি আমি চিভ এনালাইচিছটো কি হয় এইটো মনত ৰাখো। আমি কি কৰিম, এনেকুৱা কিছুমান চিভ লৈ ল'ম, কৰিছো আমি বিটেকৰ টাইমত কৰিছিলো আমি, এনেকুৱা টাইমত কিছুমান চিভ লৈ ল'ম। ঠিক আছে, এনেকুৱা আমি কিছুমান চিভ লৈ ল'ম। চিভ লৈ থাকিলে কি হ'ব, আমি ওপৰত ডাঙৰ চাইজৰ চিভবোৰ লগাম। ঠিক আছে, ধৰি লও এইটো আমি 80 mm চিভ লগালো, তাৰপিছত 40 mm লগালো, তাৰপিছত 20 mm লগালো। ঠিক আছে নে, তাৰপিছত 10 mm লগালো, এনেকে আমি গৈ থাকিম। ঠিক আছে, আৰু লাষ্টত আমি কি লগাম, 75 মাইক্ৰনৰ ধৰি লও লগালো, 75 মাইক্ৰনৰ চিভ এটা লগালো, আমি এজাম্পশ্যন এটা ললো। ঠিক আছে, তাৰপিছত আমি ইয়াতে চইল কিছুমান পাৰ্টিকলছ ফিল্ডৰ পৰা লৈ আনিম, ইয়াতে বেলেগ বেলেগ চাইজৰ থাকিব। ধৰি লও আমি 1000 গ্ৰাম চইল আনিলো। ঠিক আছে, ফিল্ডৰ পৰা 1000 গ্ৰাম চইল আনিলো, তাৰপিছত ইয়াতে এই চইল বিলাক ঢালি দিম। ঠিক আছে, আৰু যিবোৰ চইল 80 mm ডাঙৰ থাকিব, এইবোৰ কি হ'ব, গ্ৰেটাৰ দেন 80 mm, এইটো ফাৰ্ষ্ট ষ্টেপটোত ৰৈ যাব। আৰু তাৰপিছত 80 mm পৰা 40 mm মাজৰ যিবোৰ চেপ থাকিব, এইটো ইয়াতে থাকিব। 80-ৰ পৰা 40 যিটো থাকিব ইয়াতে ৰৈ যাব ছেকেণ্ডত, সেনেকে বাকী প্লেট বিলাকত ৰৈ যায় থাকিব। বুজি পাইছা নে? এতিয়া আমি গোটেই কেইটাৰ ৱেট, এতিয়া ফাৰ্ষ্ট চিফটোৰ কাৰণে আমি এই ৱেটটো মেজাৰ কৰি ল'ম, কিমান ৱেট আমাৰ ৰৈ গৈছে। ঠিক আছে, চ' আমি কি চাইজ লিখিম, 80 mm, 40 mm, 20 mm, ঠিক আছে নে, 10 mm, এনেকা, আৰু গৈ 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 লাষ্টত 75 মাইক্ৰন। ঠিক আছে, এনেকা আমি চাইজেছবোৰ লিখিম। ঠিক আছে, ধৰি লওক 75 মাইক্ৰন। ঠিক আছে, এতিয়া 80 mm ধৰি ললো আমি, এইবিলাক মানে আমি ধৰি লৈছো, ফিল্ডত যিকোনো আহিব পাৰে। ধৰি লওক 80 mm আমাৰ 200 গ্ৰাম ৰিটেইন হৈছে, 200 গ্ৰাম চইল মানে 80 mm ডাঙৰ হয়, সেইকাৰণে 80 mm চিভত ৰৈ গৈছে। তাৰপিছত 40 mm ধৰিলো আমাৰ আৰু 200 গ্ৰাম ৰৈ গৈছে, মানে 80 mm পাৰ হৈছে, কিন্তু 40 mm ৰৈ গৈছে, মানে কি এই 200 গ্ৰামৰ চাইজটো কিমান হ'ব, 80 mm সৰু হ'ব আৰু 40 mm ডাঙৰ হ'ব। ঠিক আছে, তাৰপিছত ইয়াতে 40 mm ক্ৰছ কৰে আৰু 80 mm ৰৈ যোৱা কিছুমান চইল থাকিব, ধৰি লও এইটো 100 গ্ৰাম হ'ব। ঠিক আছে, ধৰি লও 100 গ্ৰাম হ'ব। চ' এনেকে আমি ৱেট ৰিটেইনবোৰ লিখি যাম, মানে চব চিভতে কিমান কিমান ৱেট ৰিটেইন হৈছে আমি লিখি যাম। ঠিক আছে, তাৰপিছত কিউমুলেটিভ ৱেট ৰিটেইনটো মনত ৰাখিব, প্ৰথমটোত চেম হ'ব, 200 হ'ব। ছেকেণ্ডটোত কি কৰিম, এই 200ৰ লগত এইটো এড কৰিম, 400। ঠিক আছে, দেন এইটোত কি কৰিম, 400ৰ লগত এইটো 100 এড কৰিম, কিমান আহিব, 500। এইটো কিউমুলেটিভ ৱেট ৰিটেইন মানে কি চোৱা, ধৰি লও আমি এইটো 20 mm টোৰ কাৰণে কিউমুলেটিভ কিমান লিখিছো, 500। চ' 20 mm টোক যদি আমি ছেগ্ৰিগেট কৰিলো, এইটো 20 mm হয়, এইটো 20 mm হয়। ত' 20 mm চিভৰ ওপৰত কিমান ৰিটেইন হৈছে, টোটেল কিমান হৈছে, 40 হওক 80 হওক যিমানে হওক, 20ৰ ওপৰত কিমান বস্তু ৰিটেইন হৈছে। ইয়াতে আমাৰ কিমান ৰিটেইন হৈছে, 200 ৰিটেইন হৈছিল, ইয়াতে 200 ৰিটেইন হৈছিল, আৰু ইয়াতে কিমান ৰিটেইন হৈছিল, 100 ৰিটেইন হৈছিল। চ' কিউমুলেটিভ কিমান ৰিটেইন হৈছে 20ৰ ওপৰত আমাৰ
আমাৰ 200 প্লাছ 200 প্লাছ 100, চ' সেইটোকে আমি কি লিখো কিউমুলেটিভ ৰিটাৰ্ণ। কেনেকে লিখিম যে ফাৰ্ষ্ট প্লেটটোৰ কাৰণে কিউমুলেটিভ কি হ'ব, অনলি 200 হ'ব, কিন্তু ফাৰ্ষ্ট প্লেটটোৰ ওপৰত অনলি এটাই চিপ আছে, চ' সেই চিপটোত কিমান ৰৈছে 200। ছেকেণ্ড চিপটোৰ কাৰণে কি হ'ব, ইয়াৰে ওপৰত টোটেল কিমান ৰিটাৰ্ণ হৈছে, এইটো 200 প্লাছ দিছ 200 মানে 400, ঠিক আছে। থাৰ্ড চিপটোৰ কাৰণে আমি এনে এড কৰি যাম, কেনেকে এড কৰিম যে এই কিউমুলেটিভটোৰ লগত নেক্সটটোৰ ৱেটটো এড কৰি দিলে আমি এনে কিউমুলেটিভ পাই যাই থাকিম, ঠিক আছে। আৰু লাষ্টত যেতিয়া গোটেইবোৰ এড কৰিম আমি কিমান পাম, এইটো টোটেল ৱেটটোৱে পাম, ইয়াতে কিমান পাম লাষ্টৰটোত আমি কিমান পাম, কিউমুলেটিভ ৱেট ৰিটেইন 1000 গ্ৰাম পাম, ঠিক আছে। যদি 75 মাইক্ৰন দি একো বস্তু পাৰ হোৱা নাই, মানে চব চইল আমাৰ 75 মাইক্ৰন আছে ডাঙৰ যদি ওলাই, যদি চব চইল আমাৰ 75 এটা যিমান চেম্পলটো আনিছো এই চেম্পলটোত যদি 75 মাইক্ৰনতছে সৰু একো নাই, ঠিক আছে নে, তেতিয়া 75 মাইক্ৰনৰ ওপৰত গোটেই কিউমুলেটিভ কিমান ৰিটেইন হৈ যাব, চব ৰিটেইন হৈ যাব, চ' গোটেই 1000 গ্ৰাম যিমান আনিছিলো গোটেই ৰিটেইন হৈ যাব, ঠিক আছে নে, বুজি পাইছো নে। আৰু এই ৱেট ৰিটেইন বিলাকক যদি সামেশন কৰো কিমান হ'ব, 1000 গ্ৰাম হ'ব। যদি গোটেইকেইটা চিপত যিমান ৰিটেইন হৈছে গোটেইবোৰ যদি এড কৰি দিওঁ আৰু যদি তাতে 75 মাইক্ৰনতছে সৰু পাৰ্টিকেল নাই, তেতিয়া অবভিয়াছলি গোটেইকেইটা এইকেইটা চিপতে মানে চইল বেলেগ বেলেগকে ৱেটবোৰ ৰিটেইন হৈ কেনে টোটেল অভাৰঅল এড হৈ কেনে কিমান হ'ব লাগিব, 1000 গ্ৰাম হ'ব লাগিব, ঠিক আছে। এতিয়া পাৰ্চেন্টেজ কিউমুলেটিভ মানে কি হ'ব, এই 200 ডিভাইডেড বাই টোটেল ৱেট, 200 ডিভাইডেড বাই টোটেল ৱেট, তো 200 ডিভাইডেড বাই টোটেল ৱেট মানে কিমান 20% ৰিটেইন হ'ব, ঠিক আছে। এইটোত কিমান হ'ব 40% ৰিটেইন হ'ব, ঠিক আছে। পাৰ্চেন্টেজ টাৰ্মত যদি লিখো 200 ডিভাইডেড বাই 1000 ইনটু 100, ঠিক আছে। চ' এইটোত কিমান হ'ব 50% ৰিটেইন হ'ব, ঠিক আছে। যদি 20% ৰিটেইন হয়, কিমান পাৰ্চেন্ট পাৰ হৈ গৈছে, কিমান পাৰ্চেন্ট পাৰ হৈ গৈছে 1000 মাইনাছ দিছ 20%, হয় নে নহয়। চ' পাৰ্চেন্টেজ ফাইনাল কিমান হ'ব, মানে 20% ৰিটেইন হ'ল তাৰে ওপৰত, চ' কিমান পাৰ্চেন্ট ওলাই যাব 80% ওলাই যাব, ঠিক আছে। এই কেছটোত কিমান হ'ব 40% ৰিটেইন হ'ল, কিমান ওলাই যাব 60% ওলাই যাব, ঠিক আছে নে। চ' এই 50%ত কি হ'ব 50%টো ৰৈ গ'ল আৰু কিমান পাৰ্চেন্ট পাৰ হ'ব 50% পাৰ হ'ব, বুজি পাইছো নে কেনেকে আমি ওলাও চাৰ্টটো। প্ৰথমতে ফিল্ডৰ পৰা চইল লৈ আনিম, দেন তাক বেলেগ চিভৰ চবতছে লাৰ্জেষ্ট চিফটোত দি দিম, তাৰপিছত কি হ'ব অলপ লাৰ্জেষ্ট চিফটোত দিয়াৰ পিছত যেতিয়া ভাইব্ৰেশ্যন দি দিম তেতিয়া স্মল পাৰ্টিকলছবোৰ পাৰ হৈ গৈ থাকিব, একৰ্ডিং টু চাইজেছ সি বেলেগ বেলেগ চিভত যাই কিনে চেটেল হৈ যাব। চ' গোটেইকেইটা চিভৰে আমি কিমান চইল ৰিটেইন হৈছে সেইকেইটাৰ ৱেট কেইটা ওলাম আৰু এই কলমটোত ভৰ্তি কৰিম, ঠিক আছে। তাৰপিছত কিউমুলেটিভ ৱেট ৰিটাৰ্ণটো কেনেকে কৰিম, প্ৰথমতে 200 টো চেম থাকিব ফাৰ্ষ্ট চিফটোৰ কাৰণে, আৰু ছেকেণ্ড চিভৰ কাৰণে কি কৰিম এই 200টোক আমি নেক্সট ৱেটৰ লগত এড কৰি দিম, তাৰপিছত আমি এই ভেলুটো পাম। চিমিলাৰলি এইটোক আমি ইয়াৰ লগত এড কৰিম, এইটো ভেলু পাম, এনেকে কিউমুলেটিভবোৰ আমি ওলাই ল'ম। তাৰপিছত কিউমুলেটিভ ৱেট ওলোৱাৰ পিছত পাৰ্চেন্টেজ কিউমুলেটিভ ওলাম, পাৰ্চেন্টেজ কেনেকে ওলাম যে যিমান আছে সেইটো সেইটো ৰেঞ্জ সেইটো এমৰ কাৰণে বা সেইটো চাইজৰ কাৰণে যিমান আছে তাক ডিভাইডেড বাই টোটেল ৱেট কৰি দিম, ঠিক আছে, ঠিক আছে নে। ইয়াতে কেনেকে লিখিম কিউমুলেটিভ ৱেট ডিভাইডেড বাই টোটেল ৱেট ইনটু 100% লিখি দিম, ঠিক আছে। আৰু পাৰ্চেন্টেজ ফাইনাল কিমান হ'ব, পাৰ্চেন্টেজ কিউমুলেটিভ ৰিটেইন, ঠিক আছে, 100% মাইনাছ কিউমুলেটিভ ৰিটেইন, ঠিক আছে। সেইটোৰ কাৰণে পাৰ্চেন্টেজ ফাইনাল ওলাবৰ কাৰণে কি কৰিম, পাৰ্চেন্টেজ ফাইনালৰ কাৰণে কি কৰিম 100% মাইনাছ পাৰ্চেন্টেজ কিউমুলেটিভ ৰিটেইন, ঠিক আছে। চ' আমি চাৰ্টটো বনাই ললো, ঠিক আছে। তাৰপিছত এই চাৰ্টটো বনোৱাৰ পিছত আমি ইয়াক গ্ৰাফিকেলি কি GSD কাৰ্ভ বুলি তাতে প্লট কৰিম, কি গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন কাৰ্ভ তাতে আমি প্লট কৰিম, ঠিক আছে। ত' আমি কেনেকে প্লট কৰিম, ধৰি লও আমি এক্স এক্সিছ ল'ম ৱাই এক্সিছ ল'ম, ঠিক আছে। ত' ৱাই এক্সিছত আমি চাইজ ধৰিম, চাইজ, ঠিক আছে, ৱাই এক্সিছত চাইজ ধৰিম আৰু ইয়াতে আমি পাৰ্চেন্টেজ ফাইনাল লিখিম, পাৰ্চেন্টেজ ফাইনাল, ঠিক আছে। ত' এইটো চইলৰ কাৰণে ধৰি লও তিনিটা পাৰ্চেন্টেজটো আমি জানো, এইকেইটা আমি প্লট কৰিলো, ধৰি লও 80 mm 40 mm 20 mm, ঠিক আছে। ধৰি লও আমি লাৰ্জাৰ চাইজবোৰ এইফালে লিখিলো, যোনফালে হ'লেও লিখিব পাৰা, মই লাৰ্জৰ পৰা সৰু লিখিলো 40 mm, তাৰপিছত 20 mm, 10 mm এনেকে গৈ থাকিব, তাৰপিছত 4.75 mm আৰু লাষ্টত কিবা 75 মাইক্ৰন এনেকুৱা হ'ব, ঠিক আছে। চ' 80 mm তাৰ পাৰ্চেন্টেজবোৰ ইয়াতে লিখিছো 10%, 20, হলেতো 50, 80, 100 এনেকুৱা পাৰ্চেন্টেজ হ'ল। চ' ফাৰ্ষ্টত আমাৰ কি আছিল যে 80 mm চাইজত আমাৰ ফাইনাল কিমান আছিল 80%, মানে 80 mm চাইজতছে সৰু কিমান চইল আছে 80% চইল আমাৰ 80 mm চিভেদি পাছ হৈ গৈ আছে, মানে পাৰ্চেন্টেজ ফাইনাল, ঠিক আছে। মানে যদি 1000 গ্ৰাম লৈছিলো তেনে 800 গ্ৰাম আমাৰ 80 mm সৰু হয় কাৰণে পাছ হৈ গৈ আছে। চ' সেই ভেলুটোকে আমি গ্ৰাফত কেনেকে লিখিম 80 mm পাৰ্চেন্টেজ ফাইনাল কিমান 80%, চ' ইয়াতে প্লট কৰিলো, ঠিক আছে, 80 mm 80%, ঠিক আছে। তাৰপিছত আমি কি দেখিছো যে 40 mm কিমান ফাইনেল পাৰ্চেন্টেজ ফাইনেল 60, 40 mm পাৰ্চেন্টেজ ফাইনেল ধৰি লও ইয়াতে 60, চ' 40 mm 60%, ঠিক আছে, ঠিক আছে। তাৰপিছত আমাৰ কি আছিল এইটো 20 mm কিমান আছিল 50%,
20 mm কিমান আছিল আমাৰ 20 mm কিমান আছিল 50%। চ' এই পইণ্ট কেইটা আমাৰ বাকী তলৰ চিপ কেইটাৰ পৰাও কিছুমান পইণ্ট আহিব। ধৰি লও সেই পইণ্টবোৰ আমাৰ এনেকে আহি এনেকুৱা এটা গ্ৰাফ এটা হৈ গ'ল, ঠিক আছে নে? তলৰ চিপ কেইটাৰ কাৰণে কিছুমান পইণ্ট আহিব, ধৰি লও এনেকুৱা পইণ্ট আহিব। ত' গোটেই কেইটা যেতিয়া জইন কৰিম আমি এইটো কি বুলি কওঁ, আমি গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন কাৰ্ভ, গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন কাৰ্ভ, ঠিক আছে। ত' ইয়াৰে পৰা আমি কি আমাৰ বেনিফিট হয় চোৱা, এইটো গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন আমি কি ল'ব পাৰিম, ঠিক আছে। ধৰি লও এনেকুৱা এইটো কেনেকে বনালে আমি ডিছকাছ কৰিলো। ধৰি লও আমাৰ ফিল্ডত কেনেকা শ্বেপ আহিব পাৰে, ঠিক আছে। ধৰি লোৱা আমাৰ হেৰি কি কয়, আমাৰ কেনেকুৱা শ্বেপ আহিব পাৰে। ধৰি লোৱা এটা শ্বেপ এনেকুৱা আহিব পাৰে গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন কাৰ্ভৰ, এটা চাইজ এনেকুৱাও আহিব পাৰে, ঠিক আছে নে? তাৰপিছত এনেকুৱা ছেট আহিব পাৰে, ঠিক আছে। এনেকুৱা এইকেইটা ষ্টেপৰ আহিব পাৰে, ঠিক আছে। এইটোক মই এ কাৰ্ভ নাম দিলো, এইটোক বি দিলো, এইটোক চি দিলো, ঠিক আছে নে? এ বি চি। এটা চাইজবোৰ কিছুমান লিখি গলো। ধৰি লোৱা 80 mm, 40, তাৰপিছত 20, 10, 4.75, ঠিক আছে, 75 মাইক্ৰন এনেকে লিখি গলো। চাইজেছবোৰ ইয়াতে পাৰ্চেন্টেজবোৰ ইয়াতে লিখিলো 10, 30, 50, 80, 100 এনেকে লিখিলো, ঠিক আছে। ত' এতিয়া এইটো আমি ডিছকাছ কৰিছিলো চাইজটো কেনেকে আহিব, মানে ফিল্ডৰ পৰা কেনেকে চইল আনি কেনেকে গ্ৰাফটো প্লট কৰিলো, এনেকুৱা টাইপ আহিল, ঠিক আছে। আৰু আমি যেতিয়া ফিল্ডত XYZ ABC বেলেগ বেলেগ টাইপৰ চইল পাম, যেনেকে আমি তিনিটা টাইপৰ চইল ধৰিছো ABC। চ' এই চইলটোৱে আমাক কেনেকা গ্ৰাফ দিছে, এনেকুৱা ফ্লেট টাইপ গ্ৰাফ এটা দিছে। বি চইলটো কেনেকা দিছে, এনেকুৱা দি কিনে পটককে ডাইৰেক্ট জাম্প কৰিছে, দেন এনেকে দিছে। আৰু চি চইলটো কেনেকা দিছে, নিয়াৰলি ষ্ট্ৰেইট এডাল দিছে, ঠিক আছে। চ' এই তিনিটাৰ পৰা আমি কি আমি গম পাম, গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন গ্ৰাফৰ পৰা কি গম পাম। এ বি চি, ঠিক আছে, এ বি চি। এতিয়া চোৱা এই চইলটোত চোৱা তোমালোকে যে 80%তছে ফাইনাৰ, 80%, মানে 80%তছে ফাইনাৰ কিবা এটা ৰেঞ্জ পাম, হয়নে? ধৰি লোৱা এইটো ধৰি লোৱা আমাৰ 50 mm, ধৰি লোৱা 50 mm, দেন 50%তছেও তলত কিবা এটা ৰেঞ্জ পাম, ধৰি লোৱা আমাৰ এইটো 20 mm, দেন 30%তছে তলতো কিবা এটা ৰেঞ্জ পাম, ধৰি লোৱা 4.75। মানে কি দেখিছো যে ইটছ এণ্ড এভৰি চাইজৰ তলত কিছুমান পাৰ্টিকলছ গৈ আছে, মানে কণ্টিনিউৱাছ, মানে যেনেকে 50 mm চিবতছে তলত 80% চইল গৈ আছে। আৰু আমাৰ 20 mm চিবৰ তলত আমাৰ কিমান পাৰ্চেন্ট গৈ আছে, 50% গৈ আছে। চ' 50 আৰু 20ৰ মাজত, 50 mm আৰু 20 mm ৰ মাজত কিমান পাৰ্চেন্টেজ চইল ৰৈ গৈছে, আমাৰ 80% মাইনাছ 50%, মানে 30% চইল আমাৰ ক'ত আছে, 30% চইল আমাৰ ক'ত আছে, আমাৰ 40 mm ৰ পৰা 20 mm ৰ মাজত আছে, ঠিক আছে। দেন চোৱা 20 mm ত পাৰ্চেন্টেজ ফাইনাল কিমান আছিল, 50% পাৰ হৈ গৈছে। আৰু 4.75 mm কিমান আছে চোৱা, 4.75 mm কিমান আছে, 30, ঠিক আছে নে? চ' 20 mm ৰ পৰা 4.75 mm কিমান পাৰ্চেন্টেজ আছে আমাৰ, 50 মাইনাছ 30, মানে 20% চইল এই দুটাৰ মাজত আছে। 20% চইল আমাৰ কিমান আছে, 20 mm ৰ পৰা 4.75 mm ৰ মাজত আছে। চিমিলাৰলি 4.75ৰ পৰা 75 মাইক্ৰনৰ মাজতো সেনেকা কিবা 10% মান চইল আছে। 4.75 মাইক্ৰনৰ পৰা আমাৰ mm ৰ পৰা আমাৰ 75 মাইক্ৰনৰ মাজতো কিবা 10% চইল আছে। চ' আমি দেখিছো যে এভৰি চাইজ ৰেঞ্জত, এভৰি মানে 40 mm ৰ পৰা 20 mm ৰ মাজতো কিছুমান চইল আছে। 20 mm ৰ পৰা 4.75 mm ৰ মাজতো কিছুমান চইল আছে। আৰু 4.75 mm ৰ পৰা 75 মাইক্ৰনৰ মাজতো কিছুমান চইল আছে। মানে চইলটো ইউনিফৰ্মলি গোটেই ৰেঞ্জতে আছে, মানে গোটেই ৰেঞ্জৰে চইল আছে। মানে চইলটো কেনেকুৱা টাইপ হ'ব, এনেকুৱা টাইপ হ'ব চোৱা, এনেকুৱা টাইপ হ'ব, বুজি পাইছা নে? চইল পাৰ্টিকলবোৰ কেনেকুৱা হ'ব, এনেকুৱা হ'ব। মানে ডাঙৰ চইলো আছে, মিডিয়াম চইলো আছে, সৰু আছে, মানে এভৰি ৰেঞ্জৰ চইল আছে। ধৰি লও এই ৰেঞ্জটোক মই 40 mm ৰ পৰা 20 mm ধৰিলো, এইটোক মই 420 ৰ পৰা 4.75 ধৰিলো, 4.7 এইটো 75 মাইক্ৰন ধৰিলো। চ' আমাৰ এভৰি ৰেঞ্জৰ চইলে আমাৰ কি আছে, এই যিটো চেম্পল আছে, এই চেম্পলটোত আছে গোটেই ৰেঞ্জৰ চেম্পলৰে চইল আছে। চ' এই ফাৰ্ষ্ট কেছটোক আমি কি বুলি ক'ম, কিউকি ইয়াতে গোটেই ৰেঞ্জৰ চইল আছে। চ' আমি তাক কি বুলি ক'ম, ৱেল গ্ৰেডেড বুলি ক'ম। ৱেল গ্ৰেডেড মানে গ্ৰেডেশ্যনটো ভাল হৈছে, মানে সৰুৰ পৰা ডাঙৰ চব মিলি আছে, ৱেল গ্ৰেডেড চেম্পল হয়, ঠিক আছে, ৱেল গ্ৰেডেড চেম্পল। এইটো কি হ'ব আমাৰ ৱেল গ্ৰেডেড চেম্পল হ'ব, ঠিক আছে। এইটো কি হ'ব আমাৰ ৱেল গ্ৰেডেড চেম্পল হ'ব, ঠিক আছে। কোৱা।
नहीं, मैं लाइन खींचना नहीं है, मैं सिर्फ दिखा रहा हूँ कि तुम लोगों को कि 50 mm से 20 mm तक भी कितना परसेंटेज सॉइल है, समझ रहे हैं ना? हम दिखा रहे हैं कि स्लोप जो है, ये ग्राफ का जो स्लोप है ये यूनिफॉर्म है, इसलिए हम हमें क्या दिख रहा है कि हर एक रेंज के बीच में कुछ कुछ परसेंटेज सॉइल है। ठीक है, समझ रहे हैं ना? अभी बाकी दोनों सॉइल जब आएगा तब समझ में आएगा कि मैं लाइन खींच के क्यों दिखा रहा हूँ, ठीक है ना? अभी ये इसमें समझ में आ गया ना कि बिकॉज ऑफ दिस मैं लाइन खींचा हूँ, इसलिए पता चल रहा है ना कि इतना ये कि 50 mm से 20 mm के बीच भी 20% 30% सॉइल है, 20 mm से 4.75 mm के बीच में भी 20% सॉइल है, और 4.5 mm से भी नीचे 10% सॉइल है। मीन्स ईच सभी साइज के रेंज के बीच में कुछ कुछ सॉइल हमको मिल रहा है। इसके लिए हमारा सॉइल क्या होगा? हम्म, मीन्स देखो, सीव तो तुम्हारा फिक्स होगा ना, जैसे तुम्हारा सीव 80 mm का है, पकड़ लो आईएस, और 20 mm का है, ठीक है? तो लेकिन जब तुम प्लॉट ड्रॉ करोगे, तुम्हें ऑब्वियसली प्लॉट का पॉइंट 80 mm वाला मिलेगा, 20 mm वाला मिलेगा, लेकिन इसके बीच में भी तो कुछ सॉइल होगा ना। सॉइल को तो पता नहीं है कि सीव वो तो सीव वाइज नहीं फॉर्म हुआ है ना। तो उसके लिए हम क्या करते हैं, लिनियरली इंटरपोलेट करके उसको ज्वाइन कर देते हैं, या कार्व से ज्वाइन कर देते हैं, और इसको मान लेते हैं कि इसके बीच में जो ये है, ये सब ऐसे कंटिन्यूअस आता जाता है, समझ रहे हैं ना? फिर सीफ हमको क्या देगा? वो डिस्क्रीट पॉइंट्स देगा, डिस्क्रीट पॉइंट देगा, ठीक है? हर एक सीफ हमको एक डिस्क्रीट पॉइंट देगा, तो हम उसको एजाम कर लेंगे कि जैसे दो प्लेट के बीच में हमको ये 20 mm प्लेट है और ये 10 mm प्लेट है, ठीक है? फिर हमें क्या मिलेगा? इसके बीच में जैसे 200 ग्राम सॉइल है, ठीक है? ये 200 ग्राम जो सॉइल होगा उसमें से कोई 50 ग्राम 15 mm का भी हो सकता है, क्योंकि 10 से बड़ा होना चाहिए, 20 से कम होना चाहिए। 15 mm का भी कुछ सॉइल हो सकता है। फिर ये 100 ग्राम सॉइल पकड़ लो, 15 mm का है। फिर पकड़ लो 50 ग्राम सॉइल हमारा, तो हमारा 18 mm का है, ठीक है? तो हमें तो ये नहीं मिलेगा ना सीव से, क्योंकि सीव हमारा 10 और 20 के बीच में ही है। तो जैसे ग्राफ ड्रॉ करेंगे, तो हमें क्या मिलेगा कि 15 और हमारा 10 के बीच में हम इसको लिनियरली इक्वली इक्वेट है, ऐसे पकड़ के हम लाइन खींच देंगे, समझ रहे हैं ना? समझ रहे हैं? ठीक है। তো আমার এ সয়েল মিন্স আমি এ সয়েলটো পঢ়িলো, ঠিক আছে? বিকজ এ সয়েল তো আমাৰ কাৰ্ভটো গ্ৰেজুৱেল হয়, সেইকাৰণে আমি কি হয়, তাৰে পৰা আমি লাইন লাইন টানি টানি আমি মই ক'লো যে কেনেকে পাৰ্চেন্টেজ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড আছে, ঠিক আছে নে? এভৰি সয়েল ৰেঞ্জতে আমাৰ সয়েল পাম, সেইকাৰণে তাক কম ৱেল গ্ৰেডেড কম, ঠিক আছে নে? ৱেল গ্ৰেডেড কম, ঠিক আছে? তো কুৱেশ্যন কেনেকে আহিব পাৰে? ইফ দ্য গ্ৰেইন সাইজ ডিস্ট্ৰিবিউশন কার্ভ is having a gentle slope, then what is the type of soil? क्या टाइप होगा? वेल ग्रेडेड सॉइल, इट विल बी वेल ग्रेडेड सॉइल, ठीक है सर? अभी हम ए पढ़ लिया, ठीक है? तो ए टू पढ़ लो। किसी एक का माइक माइक ऑन है, ऑफ कर लीजिए। अभी এতিয়া আমি নেক্সট বি টাইপৰ চইলটো চাইছো। এতিয়া বি টাইপৰ চইলটোত চোৱা, বি টাইপৰ চইলটোত চোৱা, যে এইটো ধৰি লোৱা 90%, 90% ফাইনাৰ আমাৰ কিমান আছে? 90% ফাইনাৰ আমাক কিমান দেখাই আছে? ধৰি লোৱা এইটো 40 mm, ঠিক আছে? চ' এইটো লিখো 90% ফাইনাৰ 40 mm, ঠিক আছে? আৰু এই পইণ্টটো যদি জইন কৰো যে 10% ফাইনাৰ, ই ধৰি लो 42 mm दिला, 10% फाइनर, कंसिडर कि ये बहुत पास ही है 40 के, तो कितना देगा? 45 mm तक देगा। तो हमको क्या दिखाई दे रहा है? 40 नहीं है, तो छोटा होगा ना इस तरफ, राइट की तरफ, राइटर फल तो সৰু হ'ব, ঠিক আছে? সো আমাক ধৰি লোৱা এইটো 38 mm দিয়া আছে। সো এইটোক আমি কেনেকে ভাবিব পাৰো? যদি 1000 গ্রাম সয়েল আছে, 1000 গ্রাম সয়েল আছে, 90% ফাইনাৰ মানে কি? 900 গ্রাম, 900 গ্রাম will be finer than 40 mm, 900 গ্রাম will be finer than 40 mm। আৰু 10% ফাইনাৰ মানে কিমান? 10% ফাইনাৰ মানে কিমান? 90% ফাইনাৰ, 90% ফাইনাৰ হা, 10%। ঠিক আছে, আমি তো কেসে কেনেকে বুজি পাম চোৱা, 90% ফাইনাৰ কিমান হয়? 40 mm, ঠিক আছে? 90% ফাইনাৰ কিমান হয়? 40 mm, ঠিক আছে? আৰু 10% ফাইনাৰো কিমান হয়? 40 mm।
90% ফাইনাৰ কিমান হয় 40 mm আৰু 10% ফাইনাৰো কি হবে নিয়াৰলি 40 mm মানে 38 mm, ঠিক আছে নে? চ' এই মাজৰ যিখিনি চইল আছে, तो यहाँ पे क्या है कि यहाँ पे सॉइल ইয়াতে সয়েল থাকিব নেকি? গ্ৰেপ গেডেড মানে ধৰি লও এইটো তোমাৰ मतलब ये बी सॉइल है, ठीक है, ये बी सॉइल है, ठीक है। सो 90% फाइनल हमारा कुछ एक आ रहा है पॉइंट, ठीक है। उसके बाद हमारा कुछ नहीं आ रहा है, मीन्स उसके बाद कुछ नहीं आ रहा है, फिर कुछ आ रहा है, तो क्या है कि इस रेंज में এইটো ৰেঞ্জত আমাৰ সইলে নাই, কি নাই, সইলে নাই, ঠিক আছে নে? এই ৰেঞ্জটোৰ মাজত একো সইল নাথাকিব, ঠিক আছে নে? বুজি পালো নে? মোৰ গ্ৰাফটো ড্ৰ কৰাত আৰু একবাৰ এক্সপ্লেইন কৰি দি আছো, গ্ৰাফটো ড্ৰ কৰাত অলপ ভুল হৈছে, ঠিক আছে। এইটো ধৰি লোৱা মোৰ সইল আছে, ঠিক আছে। তো এই সইলটো মই বুজিলো, এই সইলটো আমাৰ এনেকা আছিল আৰু সেইকাৰণে আমাৰ এভৰি ৰেঞ্জতে আমাৰ কিছুমান কি পাই যাম, এই সইলটো আমাৰ কেনেকুৱা আছিল, এই সইলটো এনেকুৱা আছিল, এইখিনি এইটোলৈ আমি বুজি পাইছো, ঠিক আছে নে? এতিয়া বি সইলটো চোৱা, বি সইলটো মোৰ তাতে ড্ৰ কৰোতে ভুল হৈছে, ঠিক আছে। তো বি সইলটো কেনেকুৱা আছে যে এনেকুৱা আছে, ঠিক আছে, এনেকুৱা আছে, এইটো কি হয় আমাৰ বি সইল, ঠিক আছে, এইটো বি সইল। এতিয়া ধৰি লও এইটো 100% ফাইনাৰ আৰু এইটো ধৰি লও 80% ফাইনাৰ, ঠিক আছে, 80% আৰু এইটো ধৰি লও আমাৰ 75% ফাইনাৰ, 75% ফাইনাৰ, 75% ফাইনাল। এইটো ধৰি লোৱা আমাৰ এক্সাম্পল দিছো, এইটো 40 mm, এইটো 20 mm আৰু এইটো 10 mm, ঠিক আছে, 10 mm, ঠিক আছে। এতিয়া চোৱা 80% ফাইনাৰ কিমান হয়, 80% ফাইনাৰ আমাৰ কিমান হয়, 80% ফাইনাৰ আমাৰ কিমান হয় 20 mm, 20 mm আৰু আমাৰ 75% ফাইনাৰ কিমান হয় আমাৰ 10 mm, ঠিক আছে। 75% ফাইনাল কিমান হয় 10 mm। চ' যদি 1000 গ্ৰাম সইল থাকে, 1000 গ্ৰাম যদি সইল থাকে, তাহলে 800 গ্রাম উইল পাস থ্রু 20 mm আৰু 750 গ্রাম উইল পাস থ্রু, এইটো 77% নধৰি 79 ধৰিলো, ধৰি লও ইজ ভেৰি লেছ, মানে একদম চিধাই ধৰিলো, একদম চিধা ধৰিলো, ঠিক আছে, নিয়াৰলি চিধা হয়, 79% ধৰিলো। চ' 79% ধৰিলে আমাৰ 790 গ্রাম উইল পাস থ্রু কিমান 10 mm। চ' 20 mm আৰু 10 mm মাজত কিমান সইল আছে, অনলি 10 গ্রাম আছে, কিমান আছে, অনলি 10 গ্রাম আছে, মানে নিয়াৰলি নাই, নিয়াৰলি নাই, ঠিক আছে নে? চ' 70% 80% ফাইনাৰ কিমান 20 mm আৰু 79% ফাইনাৰ কি 10 mm। চ' 80% ফাইনাৰ আৰু 75% 79 মানে কি অনলি 1% সইল, অনলি 1% সইলহে আমাৰ ক'ত আছে 800-ৰ পৰা 20 mm পৰা 10 mm সাইজৰ মাজত আছে। মানে ইনডাইৰেক্টলি আমি কি ক'ব পাৰিম যে 20 mm আৰু 10 mm মাজত আমাৰ সইলে নাই। চ' এইটোক আমি কি বুলি ক'ম, গেপ গ্ৰেডেড বুলি ক'ম, গেপ গ্ৰেডেড মানে আমাৰ সইলটোৰ মাজত এনেকুৱা কিছুমান ৰেঞ্জত আমাৰ সইল ঠিকে আছে, কিছুমান ৰেঞ্জত সইল আছে, কিন্তু কিছুমান সাইজৰ মাজত আমাৰ সইলে নাই, ঠিক আছে নে? চ' এইটো কেনেকুৱা টাইপ হ'ব, ধৰি লও এনেকুৱা আহি আছে দেন মাজত এইবোৰ নাই, ধৰি লও এইবোৰ ডাইৰেক্ট এই সইল খিনি নাই, মানে গেপ গ্ৰেডেড মানে কণ্টিনিউ অলপ অলপ কমি কমি আহি আছে, দেন মাজত এই 20 mm পৰা 10 mm আমাৰ সইলে নাই দেন ডাইৰেক্টলি 10 mm পৰা 4.75 mm ইমান মানলৈ আছে। চ' এইটোক আমি কি নাম দিম, গেপ গ্ৰেডেড, ঠিক আছে। গ্ৰেপ গ্ৰেডেড সইলটো কেনেকুৱা টাইপ জিএছডি কাৰ্ভ হ'ব, আমাৰ এইটো এনেকা আহি চিধা চিধা প্লেটিউ টাইপ হ'ব আৰু তাৰপিছত কমি যাব, ঠিক আছে। চ' এই মাজত যিখিনি সইল দিলো, এইটো ধৰি লওক 20 mm পৰা 10 mm, চ' এইটোত পাৰ্চেন্টেজ ফাইনালি নট ডিক্ৰিজিং, একদমেই একেই হৈ আছে, মানে কি যে 20 mm দি যিখিনি পাছ হৈছে সেইখিনি 10 mm দিও পাছ হৈ গৈছে, মানে কি আছে 20 mm আৰু 10 mm মাজত একো সইলে নাই, ঠিক আছে। সেইটোক আমি কি বুলি ক'ম, গেপ গ্ৰেডেড বুলি ক'ম, ঠিক আছে, বুজি পালো নে? মোৰ ওপৰত ড্ৰয়িংটো আগতে ভুল হৈছিল, সেইকাৰণে মই কনফিউজ হৈ গৈছো যে গেপ গ্ৰেডেডটো বুজোৱা, ঠিক আছে নে? চ' বুজি পালো এইটো গেপ গ্ৰেডেড হয়, বুজি পালো। চ' বি টাইপৰ সইলটো আমাৰ কি হ'ব, গেপ গ্ৰেডেড সইল, গেপ গ্ৰেডেড সইল, ঠিক আছে। এইটোত কেনেকুৱা টাইপ হ'ব যে আমাৰ এনেকুৱা সইল এটা আহিব, এইটোতো এনেকুৱা আছিল, সইল এটা আহিব দেন চিধা এনেকা যাব, তাৰপিছত এনেকে লাহে লাহে কমিব, ঠিক আছে নে? চ' এই সইলটোৰ মাজত আমাৰ কি থাকিব, সইল নাথাকে, মানে গেপ থাকিব, ঠিক আছে। এতিয়া থাৰ্ডটো পঢ়িম, থাৰ্ডটো চি টাইপৰ সইলটো পঢ়িম, ঠিক আছে। চ' চি টাইপৰ সইলটো কেনেকুৱা আছে চোৱা,
একদম চিধা, যিটো মই প্ৰথমত ডিছকাছ কৰি আঁকিছিলো সেইটো চিধা, একদম চি টাইপৰ চইলটো একদম চিধা। চ' কি আছে, এইটো ধৰি লওক 4.75, ঠিক আছে, আৰু এইটো ধৰি লওক 4.6 ধৰা, ঠিক আছে। এইটো 100%, এইটো ধৰা 0%। চ' 100% ফাইনাৰ কিমান হ'ব? 100% ফাইনাৰ কিমান হ'ব? 100% ফাইনাৰ কিমান হ'ব? 4.75 mm, ঠিক আছে, আৰু 0% ফাইনাৰ কিমান হ'ব? 4.6 mm, ঠিক আছে। চ' আমি কি গম পালো যে যদি 1000 গ্ৰাম চইল থাকে, 1000 গ্ৰাম যদি চইল থাকে, 1000 গ্ৰামে কিহেদি পাৰ হৈ যাব? 1000 গ্ৰামে কিহেদি পাৰ হৈ যাব? 4.75 mm দি পাৰ হৈ যাব। ধৰি লও এই দুটা স্লেট হয়, ঠিক আছে, এইটো 4.75 হয়, এইটো 4.6 হয়, ঠিক আছে। চ' অল দ্য 1000 গ্ৰাম চইল কি হ'ব? এইফালেদি পাছ হৈ যাব আৰু ইয়াতে ৰিটেইন হৈ যাব, ঠিক আছে। ইয়াতে ৰিটেইন হৈ যাব, ইয়াতে কিমান পাছ হৈ যাব? 0%, মানে গোটেই ৰিটেইন হৈ গ'ল, ঠিক আছে। চ' আমি কি গম পালো? আমাৰ চইলটো 4.6 পৰা 4.75 মাজত আছে, মানে কি যদি 4.75 টো এইটো হয়, 4.6 টো এইটো হয়, মানে কি চব চইলবোৰ কেনেকুৱা হ'ব লাগিব? নিয়াৰলি ছেম চাইজৰ হ'ব লাগিব, নিয়াৰলি ছেম চাইজৰ হ'ব লাগিব, কিউকি ৰেঞ্জ ডিফাৰেন্সটো কিমান হ'ব পাৰে? 4.75 পৰা 4.6, চ' ডিফাৰেন্স কিমান হ'ব পাৰে? অনলি 0.1 mm। চ' গোটেই চইলবোৰ কি হ'ব? নিয়াৰলি ছেম চাইজৰ হ'ব। চ' এইটোক আমি কি বুলি ক'ম? এই টাইপৰ চইলটোক আমি কি বুলি ক'ম? আমি ইউনিফৰ্মলি গ্ৰেডেড, ইউনিফৰ্ম মানে চব একদম ইউনিফৰ্ম একে টাইপ হৈছে, ঠিক আছে, ইউনিফৰ্মলি গ্ৰেডেড বা প'ৰলি গ্ৰেডেড, কি প'ৰলি গ্ৰেডেড। কিউকি ৱেল গ্ৰেডেডটো কাক কৈছিলো? যিটো একদম বঢ়িয়াকে চাইজবোৰ হৈছে, সেইটো ৱেল ক'লে, এইটো কি বুলি ক'ম? প'ৰ বুলি ক'ম, বা ইউনিফৰ্ম মানে চব ছেম ইউনিফৰ্ম, ঠিক আছে নে? চ' আমি তিনিটা টাইপৰ গ্ৰেডেশ্যন কৰিলো, কি কি? এটা হ'ল আমাৰ ইউনিফৰ্মলি গ্ৰেডেড, এটা হ'ল আমাৰ ৱেল গ্ৰেডেড, ৱেল গ্ৰেডেড, যিটোত আমাৰ চব টাইপৰ চইল থাকিব। তাৰপিছত এটা হ'ল আমাৰ কি গেপ গ্ৰেডেড, এইটো আমাৰ গেপ গ্ৰেডেড, এইটো এইটো হ'ল ৱেল গ্ৰেডেড। তাৰপিছত আমাৰ এটা পৰিছিলো গেপ গ্ৰেডেড, ঠিক আছে, গেপ গ্ৰেডেড, বিটো কি হ'ব আমাৰ গেপ গ্ৰেডেড, ঠিক আছে। আৰু আমাৰ থাৰ্ডটো পৰিছিলো চি, যিটো একদম ষ্ট্ৰেইট, মানে একদম মানে ডিফাৰেঞ্চ নাই পাৰ্টিকলছ বিলাকৰ মাজত, সেইটোক আমি চিটোক কি লিখিম? আমি ইউনিফৰ্মলি গ্ৰেডেড, ঠিক আছে নে? এতিয়াৰ পৰা শব্দ মুখস্থ কৰিব নালাগে, ৱেল গ্ৰেডেড, গেপ গ্ৰেডেড আৰু ইউনিফৰ্মলি গ্ৰেডেড, ঠিক আছে নে? বুজি পালো নে? কিবা ডাউট আছে? নাই? ঠিক আছে নে? ক্লাছত আছে নে মানুহ? নাই? ঠিক আছে, ধৰি লও এতিয়া আমি এইটোত চাইজ বিলাক প্লট কৰো, চাইজটো লাৰ্জৰ পৰা স্মল আছে, লাৰ্জৰ পৰা স্মল আছে, ঠিক আছে। চ' লাৰ্জৰ পৰা স্মল থাকিলে কি হ'ব? ইয়াতে ধৰি লোৱা চেন থাকিব, ইয়াতে চিল্ড থাকিব, ইয়াতে আমাৰ ক্লে থাকিব, এনেকে ধৰি ললো, ঠিক আছে। অবভিয়াছলি থাকিব যদি চাইজৰ হিচাপত ডিভাইড কৰো, ঠিক আছে। ধৰি লও ইয়াতে আমাৰ গ্ৰেভেলো ধৰি ললো, গ্ৰেভেল চাইজ বিলাক আমি কেনেকে লিখিছিলো? 80 mm হ'ব। গ্ৰেভেলৰ ৰেঞ্জ কিমান? 4.75 পৰা 80, দেন 4.75 পৰা 75 মাইক্ৰনলৈ আমাৰ চেণ্ড, 75 পৰা 2 মাইক্ৰনলৈ চিল্ড, আৰু তাৰপিছত ক্লে। চ' যদি আমাৰ এনেকুৱা আহে, আমাৰ গ্ৰাফটো যদি এনেকুৱা হয়, এইটো কি হয়? কোনোবা ক'ব পাৰিব নেকি? যদি ক্লাছ কৰি আছে, এইটো কি চইল হয়? চইলটো কি হ'ব? ইউনিফৰ্মলি গ্ৰেডেড গ্ৰেভেল, ঠিক আছে, ইউনিফৰ্মলি গ্ৰেডেড গ্ৰেভেল, ঠিক আছে। আৰু যদি চইলটো অলপ এনেকুৱা হলে হয়, ৱেল গ্ৰেডেড, ৱেল গ্ৰেডেড গ্ৰেভেল। যদি চইলটো আমাৰ ইয়াতে থাকিলে হয়, ৱেল গ্ৰেডেড ক্লে, ঠিক আছে নে? যদি চইলটো এনেকুৱা হলে হয়, তেতিয়া চিল্ট আৰু চেণ্ডৰ মিক্স হলে হয়, আৰু ৱেল গ্ৰেডেড চিল্ট এণ্ড ক্লে, ঠিক আছে। বুজি পাইছো নে কেনেকে আমি GSD কাৰ্ভটো ইউজ কৰো? ঠিক আছে, বুজি পালো। ত' GSD কাৰ্ভটো আঁকা আমি বুজি পালো। তেতিয়া GSD কাৰ্ভটোৰ পৰা দুটা কোএফিচিয়েণ্ট আহে, এটা হ'ল কোএফিচিয়েণ্ট অফ ইউনিফৰ্মিটি, আৰু এটা হ'ল কোএফিচিয়েণ্ট অফ কাৰ্ভেচাৰ। চ' ইউনিফৰ্মিটি আমাক কি দিয়ে? ৰেঞ্জ দিয়ে। ইউনিফৰ্মিটি আমাক কি দিয়ে? ৰেঞ্জ দিয়ে। আৰু কাৰ্ভেচাৰে আমাক কি দিয়ে? শ্বেপ দিয়ে। এইটো মনত ৰাখিবা। কিয় শ্বেপ দিয়ে মই কৈ আছো। ধৰি লোৱা আমি ইউনিফৰ্মলি ৱেল গ্ৰেডেড কাক বুলি কওঁ? যদি CU গ্ৰেটাৰ দেন 4 থাকে, CU গ্ৰেটাৰ দেন 4, আৰু CU কিমান লৈছো? D60/D10, ঠিক আছে। চ' ধৰি লোৱা এইটো এটা চইলৰ GSD কাৰ্ভ এটা, ঠিক আছে। ধৰি লোৱা D60, এইটো 60 mm, 60 mm কাৰণে কিবা এটা চাইজ যিটো পাম, যিটো চাইজ পাম, যদি 60% ফাইনাৰ হয় এইটো, ঠিক আছে, 60% ফাইনাৰৰ কাৰণে মই কিবা এটা চইল পাম, ধৰি লও 4.75 mm, হয় নে নহয়? আৰু D10 মানে 10% ফাইনাৰ, 10% ফাইনাৰৰ এটা যদি মই পাওঁ, ইয়াতেও কিবা এটা মই পাম, ধৰি লোৱা 2 mm, ঠিক আছে, 2 mm, ঠিক আছে। এক্সাম্পল, ঠিক আছে। D60 মানে কি?
60% ফাইনাৰৰ কাৰণে যিটো আমি চাইজ পাই আছো, এই চাইজটো যিকোনো হ'ব পাৰে, 4.75, 4.2, 4.15, যিকোনো চাইজ হ'ব পাৰে। তো D60ৰ কাৰণে মই কিবা এটা চাইজ পাই আছো। D60 মানে 60% পাছ হোৱাৰ কাৰণে মই কিবা এটা প্লটত এটা কিবা এটা চাইজ অফ পাৰ্টিকেল পাই আছো। আৰু 10% ফাইনাৰৰ কাৰণে মই কিবা এটা প্লটত চাইজ অফ পাৰ্টিকেল পাই আছো। এই চাইজ অফ পাৰ্টিকেল কেইটা মানে আমাৰ চিভৰ চাইজৰ লগতে চেম হ'ব লাগিব, কথা নাই, যিকোনো পইণ্টৰ হ'ব পাৰে, ঠিক আছে। চ' যদি মই এই দুটা ডিভাইড কৰো, এই দুটা যদি মই D60/D10 কৰো, D60/D10 কৰো, ঠিক আছে। চ' কিমান হ'ব? 4.75/2, মানে নিয়াৰলি আমাৰ 2.2 মান আহিব, ঠিক আছে নে? আৰু আমি চেণ্ডৰ, যদি এইটো চেণ্ডি চইল বুলি ধৰি লয়, চেণ্ডৰ কাৰণে আমি কি কৈছো যে যদি ৱেল গ্ৰেডেড হ'ব লাগে, চেণ্ডৰ কাৰণে CU গ্ৰেটাৰ দেন 6 হ'ব লাগিব, CU গ্ৰেটাৰ দেন 6 হ'ব লাগিব। আৰু ইয়াতে আমাৰ CU কিমান আছে? 2.2, ঠিক আছে। 2.2 মানে কি? CU 6তছে কম হৈ আছে। চ' আমাৰ কাৰ্ভটো কি হ'ব? কাৰ্ভটো ৱেল গ্ৰেডেড নহয়, মানে মোৰ আকাতে ভুল হৈছে। মোৰ কাৰ্ভটো কেনেকা হ'ব লাগিছিল? এনেকুৱাতে হ'ব লাগিছিল, ঠিক আছে নে? কিউকি ৱেল গ্ৰেডেড হলে এনেকুৱাতে হ'ব, বুজি আকৌ ৱেল গ্ৰেডেড হ'বৰ কাৰণে মোক CU কিমান লাগিব? 6তছে বেছি লাগিব। কিন্তু মই এইটো যেনেকে আঁকিছো, এইটোৰ কাৰণে কি আছে? CU কিমান পাই আছো? মই 2.2 পাই আছো। বুজি পাইছানে? ডাউট আছে? ঠিক আছে, মই বুজাই দি আছো। ये एक सॉइल है, और पकड़ लो ये एक सॉइल है, ठीक है। तो यहाँ पे मैं D60 है, पकड़ लो, और ইয়াতে ধৰি লো D10 আছে, D10 আছে, ঠিক আছে। D60 আছে, D10 আছে। ফৰ D10 কনচিডাৰ মই এটা ভেলু পালো, ধৰি লো 20 mm, D60ৰ কাৰণে 20 mm, ঠিক আছে। ফৰ দিছ সইল A, আৰু D10 মই কিমান পাইছো? D10 মই পাইছো 2 mm, ঠিক আছে। বুজি পালো। তাৰপিছত এই সইল B2ৰ কাৰণে মই কি পাম? যে D60 কিমান পাম? D60 মই কিমান পাম? এই ভেলুজবোৰ মই কনচিডাৰ কৰি লৈছো। D60 মই পাইছো ধৰি লোৱা 10, ঠিক আছে, 10 mm। আৰু D10 মই পাই আছো ধৰি লোৱা, D10 মই পাই আছো ধৰি লোৱা 5 mm, ঠিক আছে। এতিয়া সইল এৰ কাৰণে, সইল এৰ কাৰণে CU কিমান হ'ব? D60/D10, মানে কিমান হ'ব? D60 আছিল আমাৰ কিমান? সইল এৰ কাৰণে 20, D10 আছিল 2, চ' আমাৰ 10 হৈ গ'ল, ঠিক আছে। আৰু সইল বিৰ কাৰণে CU কিমান হ'ব? D60/D10, CU টোতো ফিক্স, চ' D60 আমাৰ কিমান আছে? 10 mm, আৰু D10 আছে আমাৰ 5 mm, মানে 2। এতিয়া চোৱা, CU টো সইল বিটোৰ কাৰণে কম, CU টো সইল বিটোৰ কাৰণে কম, সেইকাৰণে সইল বিটোৰ GSD কাৰ্ভত ৰেঞ্জটোও কম। বুজি পাইছানে? সইল বিটো ক'ত এণ্ড হৈছে চোৱা, সইল বিটো ক'ত এণ্ড হৈছে, ৰেঞ্জটো কম হয়নে? আৰু সইল এটোৰ কাৰণে CU টো বেছি, CU টো কিমান? 10, সেইকাৰণে তাৰ ৰেঞ্জটোও বেছি। চ' ৰেঞ্জটো কিমান? বেছি, ঠিক আছে নে? সইল এইটোৰ কাৰণে কি ৰেঞ্জটো বেছি, সেইকাৰণে আমি কি ক'ম যে যিমানে CU বেছি বাঢ়ি যায়, সইলৰ পাৰ্টিকেলৰ ৰেঞ্জটো বাঢ়ি যাব, মানে কি সইলটো ৱেল গ্ৰেডেডৰ ফালে গুচি যাব। কিয় ৱেল গ্ৰেডেডৰ ফালে যাব? তাতে চব টাইপৰ পাৰ্টিকেল থাকিব, বুজি পাইছ নে? আৰু যিমানে CU টো সৰু হ'ব, সিমানে দ্য কাৰ্ভ উইল বি মোৰ ষ্টিফ। ষ্টিফ হলে কি হ'ব? এটা টাইপৰ পাৰ্টিকেলে বেছি থাকিব, আৰু সেইটোক আমি কি বুলি ক'ম? কি বুলি কওঁ আমি তাক? এইটো প'ৰলি গ্ৰেডেড বা ইউনিফৰ্মলি গ্ৰেডেড বুলি ক'ম, ঠিক আছে। মানে CU বেছি হলে, CU মোৰ হলে কি হ'ব? আমাৰ ৱেল গ্ৰেডেড হ'ব। আৰু CU লেছ হলে আমাৰ কি হ'ব? আমাৰ প'ৰলি গ্ৰেডেড হ'ব, ঠিক আছে নে? প'ৰলি গ্ৰেডেড হ'ব। এতিয়া CU মোৰ মানে মোৰটোতো আমি মোৰ 10কো ল'ব পাৰো, 20কো ল'ব পাৰো, 30ও ল'ব পাৰো। ত' সিহঁতে কিছুমান ভেলু আমাক কৈ দিছে, ঠিক আছে। কি ভেলু কৈ দিছে? যে CU যদি 6তছে বেছি হয়, ইন কেছ অফ চেণ্ডি সইল, তাক আমি ৱেল গ্ৰেডেড বুলি ক'ম। ৰেঞ্জটো সেই হিচাপে লিখিছো, ঠিক আছে। আৰু গ্ৰেভেলৰ ক্ষেত্ৰত যদি CU টো গ্ৰেভ গ্ৰেডেড নহয়, ইউনিফৰ্মলি গ্ৰেডেডত পৰিব। কিউকি গ্ৰেভ গ্ৰেডেডত কি আছিল? গ্ৰেভ গ্ৰেডেডত CU টো বেছিহে হ'ব অলপমান, চাবাচোন কেনেকা হ'ব। এইটো ধৰি লওক গ্ৰেভ গ্ৰেডেডটো এইটো এনেকুৱা টাইপ আছিল ন, গ্ৰেভ গ্ৰেডেডটো এনেকুৱা আছিল। ইয়াতে ৰেঞ্জটো চোৱা CU ৰ কিমান হ'ব, বুজি পাইছানে? ইউনিফৰ্মলি গ্ৰেডেডতে CU ৰেঞ্জটো অলপ কম, মানে কম হ'ব। বুজি পাইছানে? নে পোৱা নাই? গ্ৰেভ গ্ৰেডেডৰ কাৰণে CU টো বেছি হ'ব।
কিন্তু জেনেৰেলি আমি কি দিলো C60 আৰু C10 ই কাৰণে লৈছো কিউকি C60টো আমাৰ নিয়াৰলি ইমান মানত আহিব, C10টো ই কাৰণে আহিব, চ' সেইকাৰণে আমাক শ্লোপটো অলপ ভালকে জেন্টলি দেখাব, বুজি পাইছানে? সেইকাৰণে গেপ গ্ৰেডেডটো এইটো সোমাই যায় ভিতৰত, ঠিক আছে নে? চ' আমি ৱেল গ্ৰেডেড আৰু নিয়াৰলি সেইটো গ্ৰেডেডতে ধৰো। ৱেল গ্ৰেডেড কিমানত ধৰো? CU টো যদি 6তছে বেছি হয় আৰু CU টো যদি 6তছে কম হৈ যায় কি হৈ যাব? প'ৰলি গ্ৰেডেড হ'ব। চিমিলাৰলি গ্ৰেভেলৰ কাৰণে CU টো যদি 4তছে বেছি হয় কি হ'ব আমাৰ? ৱেল গ্ৰেডেড হ'ব, আৰু তাতছে কম হ'বলৈ কি হ'ব? প'ৰলি গ্ৰেডেড হ'ব। আৰু CU টো যদি পাৰফেক্টলি 1 হয় তেতিয়া কি হ'ব? একদম পাৰফেক্টলি চেম চাইজ হ'ব লাগিব, মানে গোটেইবিলাক চাইজৰ যদি চেম হয়, ঠিক আছে নে? CU1 কেতিয়া হ'ব? D60 আৰু D10 একেই হ'ব লাগিব। কি হ'ব লাগিব? D60 আৰু D10 একেই হ'ব লাগিব। CU কেতিয়াও 1 হ'ব? এক- একদম এনেকুৱা চিধা কাম হ'ব ন, ফ্লেট লাইন হ'ব। D60 আৰু D10 একেই হ'ব লাগিব এটা পইণ্ট, তেতিয়াহে আমাৰ CU1 হ'ব। চ' সেইটো কি হ'ব? একদম পাৰফেক্টলি ইউনিফৰ্ম হ'ব, ঠিক আছে? তাৰপিছত আমাৰ ছেকেণ্ড নাম্বাৰ কি আছে? কোফিচিয়েন্ট অফ কাৰ্ভেচাৰ। যেনেকে আমাক কোফিচিয়েন্ট অফ ইউনিফৰ্মিটি আমাক কি দি আছিল? ৰেঞ্জ দি আছিল, মানে ৰেঞ্জ অফ চইল দি আছিল। চিমিলাৰলি কোফিচিয়েন্ট অফ কাৰ্ভেচাৰে আমাক কি দিব? নিয়াৰলি শ্বেপটো দিব, অলপমান কেনেকুৱা টাইপ শ্বেপ হ'ব, ঠিক আছে নে? আমি ৱেল গ্ৰেডেড কেতিয়া ধৰিম? ৱেল গ্ৰেডেড কেতিয়া ধৰিম? 1 to 3, আৰু প'ৰলি গ্ৰেডেড কেতিয়া ধৰিম? 1তছে কম আৰু 3তছে বেছি। এইটো কেনেকে ধৰিম চোৱা। ৱেল গ্ৰেডেডটো মই এটা এক্সাম্পল দিছো, ধৰি লোৱা মানে CC টো মই নিয়াৰলি 1ৰ ওচৰত নি কেনে চাওঁ কেনেকা হ'ব। CC টো মই কি কৰিছো? আমি 1ৰ ওচৰত নি কেনে চাওঁ কেনেকা হ'ব। উফ, ধৰি লও মোৰ এনেকা এটা কাৰ্ভ আছে, ঠিক আছে? আৰু CC ফৰ্মুলাটো কি আছিল? D30² D60 ইন্টু D10, ঠিক আছে নে? D30² ইন্টু D60 ইন্টু D10, ঠিক আছে নে? তো CC টো ধৰি লোৱা মোৰ এইটো 60% ফাইনাৰ, এইটো 30%, আৰু এইটো মোৰ 3টা পইণ্ট লাগিব, কিউকি মোৰ ফৰ্মুলাত D30ও আছে, D60ও আছে, আৰু D10ও আছে, হয় নে নহয়? ধৰি লও মই 60% ফাইনাৰটো মই কিমান পালো? মই ধৰি লও 6 mm পালো, ঠিক আছে? 30% ফাইনাৰটো মই ধৰি লও 5 mm পালো, ঠিক আছে? আৰু 10% ফাইবাৰটো মই কি পালো? 4 mm পালো। এতিয়া মোৰ CC কিমান আহিব চোৱা? CC কিমান আহিব? 5² ডিভাইডেড বাই 6 ইন্টু 4। CC নিয়াৰলি কিমান আহিব? 25/24, হয় নে নহয়? ত নিয়াৰলি মোৰ কিমান আহিল? 1 আহিল। ত মই কি দেখিলো? মোৰ কাৰ্ভটো যেতিয়া ফ্লেট হ'ব, এনেকুৱা টাইপ হ'ব, তেতিয়া মোৰ কি হ'ব? D30টো নিয়াৰলি মাজত লাই কৰিব, ঠিক আছে নে? D30টো কিমান? নিয়াৰলি মোৰ কিহত লাই কৰিব? মাজত লাই কৰিব, হয় নে নহয়? D30টো মোক ক'ত লাই কৰিব? মাজত লাই কৰিব D60 আৰু D10ৰ। তেতিয়াহে মোৰ CC টো নিয়াৰলি ক'ত ওচৰত আহি যাব? 1ৰ পৰা 1ৰ ওচৰত আহি যাব, হয় নে নহয়? চ' যেতিয়া মোৰ CC 1ৰ পৰা 3, মানে বহুত কম থাকে, মানে 1ৰ পৰা 3 ৰেঞ্জত থাকে, তেতিয়া মই কি ক'ম? যে চইলটো ৱেল গ্ৰেডেড কম। আৰু যদি C টো মোৰ কি হয়? তাতছে বহুত বেছি হৈ যায়, তেতিয়া মই কি ক'ম? এইটো ৱেল গ্ৰেডেড নকয়, কি ক'ম? প'ৰলি গ্ৰেডেড বুলি ক'ম, ঠিক আছে নে? কি বুলি ক'ম? প'ৰলি গ্ৰেডেড, ঠিক আছে নে? কোফিচিয়েন্ট অফ কাৰ্ভেচাৰটো মই কি ৰেঞ্জ দিছো? যে যদি D30² বাই D60 ইন্টু D10 যদি পাওঁ, যদি মই 1 আৰু 3ৰ মাজত পাওঁ, মানে 1 হোৱাটো বেটাৰ, 1টো বেটাৰ, তথাপি চইলটো পাৰফেক্টলি ইউনিফৰ্ম নহয়, ধৰি লও অলপ ভেৰিয়েশ্যন থাকিলেও 3 লে মই একচেপ্ট কৰিছো। যদি 1ৰ পৰা 3 হয়, তেতিয়া মই কি ক'ম? ৱেল গ্ৰেডেড। আৰু CC যদি 1তছে কম হৈ যায় আৰু 3তছে বেছি হৈ যায়, সেইটোক মই কি বুলি ক'ম? প'ৰলি গ্ৰেডেড, ঠিক আছে? বুজি পালো? চ' আজি এইখিনিতে খতম কৰো। কালিৰ পৰা আমি কনচিষ্টেঞ্চি অফ চইলটো চাম, ঠিক আছে নে? বুজি পাইছ নে? হ'বনে আজিৰ কাৰণে? কুমাৰ এই এইটো চিলেবাছত নাই। APSC চিলেবাছটো একো মেটাৰে নকৰে, ঠিক আছে? APSC চিলেবাছ হিচাপে একো ফল' নকৰে, ঠিক আছে নে? বুজি পাইছা নে? চিলেবাছত কিছুমান এনেকুৱা বস্তু লিখি দিব যিটো বোলে নিজে নাজানে, আৰু কিছুমান এইবোৰ CU টো আহিবই, এইটো চিলেবাছৰ কথাই নাই। CU ৰেঞ্জো দিব, CC ৰেঞ্জো দিব, ঠিক আছে নে নাই? CU CC দি দিব। চিলেবাছৰ কথা, চিলেবাছত কি আছে ন? হেল্ল'? কুমাৰ কৈছো, মানে কুমাৰ কৈছে এইটো চিলেবাছত নাই, কিন্তু চিলেবাছত তেনেকে APSC একো চিলেবাছ তেনেকে ফল' নকৰে। সিহঁতে চইল মেকানিক্সৰ কিছুমান কুৱেশ্যন উঠাই ল'ব, তাৰ পৰা দি দিব, বুজি পাইছা নে? আৰু কোনবোৰ কুৱেশ্যন দিব, যিবোৰ মেইনলি চব চাবজেক্টৰে মেইনলি প্ৰথম 4টা চেপ্টাৰতে সিহঁতে ফ'কাছ কৰে, কিউকি তাৰে পিছত টান চেপ্টাৰবোৰ ষ্টাৰ্ট হয়, আৰু তাৰে পৰা কেতিয়াও কুৱেশ্যন নিদিয়ে সিহঁতে। চিয়াৰ ষ্ট্ৰেন্থ হৈ গ'ল, তাৰপিছত আমাৰ কনচলিডেশ্যন হৈ গ'ল, তাৰপিছত আমাৰ পিছৰ ফালে কি আছে? চইল, সেইবোৰৰ পৰা সিহঁতে কম কুৱেশ্যন দিব। ইজি চেপ্টাৰ বা বেচিক চেপ্টাৰ কোনকেইটা থাকিব? প্ৰথম 5টা চেপ্টাৰ বেচিক থাকিব, তাতে মেইনলি থাকিব। প্লিজ এড AE চিলেবাছ ইন আৱাৰ জাৰ্ণি প্লিজ। এইটো AE চিলেবাছে হয়, ইয়াতে কি এইখিনিতো জানিবই লাগিব ন চইল। হেল্ল'?
हेलो। हेलो। मीन्स हम क्या बोल रहे हैं कि सॉइल मैकेनिक्स एई के लिए भी सेम है, एसएससी के लिए भी सेम है, जेई के लिए भी सेम है, ईएससी के लिए भी सेम है, और आरआरबी के लिए भी सेम है, मीन्स जेई के लिए भी सेम है। लेकिन बात यह है कि ईएससी के लिए थोड़ा ऊपर लेवल का चाहिए, एस जेई के लिए थोड़ा कम लेवल का चाहिए, एपीएससी के लिए एसएससी वाला लेवल का होने से भी हो जाएगा। समझ रहे हैं ना? सिर्फ जैसे हाइड्रोमीटर क्यों छोड़ दिया, क्योंकि वो ईएससी लेवल का है इसलिए उसको छोड़ दिया। कल सैंड रिप्लेसमेंट क्यों छोड़ दिया, क्योंकि वो ईएससी लेवल का है उसको छोड़ दिया। समझ रहे हैं ना? अगर जो, लेकिन ईएससी के लिए भी तुमको ये पढ़ना पड़ेगा, उसके ऊपर कुछ कुछ पढ़ना पड़ेगा। ऐसा नहीं है कि ईएससी के लिए कम्प्लीटली दूसरा सॉइल मैकेनिक्स है, एई के लिए दूसरा सॉइल मैकेनिक्स है। समझ रहे हैं ना क्या बोल रहे हैं हम? बाकी। हम्म। 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 लेकिन ये बात ये है कि जब एपीएससी है, उसका जो एई लेवल है, वो सेंट्रल का जेई लेवल का क्वेश्चन आता है। समझ रहे हैं हम क्या बोल रहे हैं? जो एसएससी का जेई का क्वेश्चन है वो एपीएससी एई से टफ आता है। समझ रहे हैं? आप एसएससी जेई दीजिए और एपीएससी एई दीजिए, जो एपीएससी एई का क्वेश्चन है वो एसएससी जेई से इजी है। समझ रहे हैं ना क्या बोल रहे हैं? मैं কি কৈছো বুঝি পাইছা না? जो एपीएससी एई, एपीएससी एई इज इजियर देन एसएससी जेई। एटलीस्ट एसएससी जेई में तो कन्वेंशनल पेपर भी है, उसके लिए तुम्हें नियरली एई लेवल, एई नहीं ईएससी लेवल का पढ़ना पड़ता है। लेकिन एसएससी मींस एपीएससी एई को तुम उस लेवल में मत सोचो कि जेई का क्वेश्चन पेपर और एई में बहुत ज्यादा फर्क है। क्वेश्चन तो वो लोग उसी से ही काटेगा। समझ रहे हैं ना? उसको कोई मतलब नहीं है कि ये एई एई का पोस्ट है, ये जेई का पोस्ट है। क्वेश्चन तो वो 1 मार्क का पूछेगा, वो भी जो बेसिक कॉन्सेप्चुअल क्वेश्चन है वही पूछेगा। समझ रहे हैं? और हम एई जेई दोनों ही फुल हो जाएगा इसमें। ठीक है? जो जेई का स्टूडेंट है उसके लिए थोड़ा एक्स्ट्रा नॉलेज मिल रहा है, और जो एई का ए बीटेक वाला है उससे उसके लिए ये ऑप्टिमम है। समझ रहा है ना? हम एई का लेवल का पढ़ा रहा है, एई লেভেলৰ পঢ়াই আছো। জেই গেটাৰ কাৰণে বেটাৰ হ'ব, কিউকি তেওঁলোকে অলপমান বেছি জানিব। ঠিক আছে নে? প্ৰব্লেম একো নাই। কিন্তু এই আৰু জেই এপিএছচিত একো ইমান বেছি ডিফাৰেন্স নাই। ঠিক আছে নে? অলপ নিউমাৰিকেল বেছি আহিব, অলপ কনচেপচুৱেল বেছি আহিব, সেইকাৰণে কনচেপচুৱেল বেছি পঢ়াই দিছো। ঠিক আছে নে? বুঝিলো না? ठीक है जी। तो एई के लिए हो जाएगा, ये टेंशन नहीं। एई से बहुत ऊपर लेवल का, एसएससी जेई से भी ऊपर लेवल का है। और गेट का क्वेश्चन भी तुम लोग कुछ कुछ लगा सकते हो, ट्राई करके देखो। हम्म। गेट का क्वेश्चन भी तुम लोग, गेट का बुक है तो ट्राई करके देखो। फर्स्ट चैप्टर का तो नियरली 90% क्वेश्चन लग जाएगा गेट का भी। समझ रहे हैं? लेवल सही है ये, कोई प्रॉब्लम नहीं है। ठीक है ना? सिर्फ जेई लोगों के लिए फायदा है कि वो लोग थोड़ा ज्यादा पढ़ पा रहा है, क्योंकि अगर उसको 50% सही है, उसको 50% एक्स्ट्रा मिल रहा है, तो थोड़ा एक्स्ट्रा नॉलेज होने से कोई प्रॉब्लम नहीं है एक्चुअली। মক টেষ্ট আৰু পিছত ল'বনে? এতিয়া চাওঁ, আমি অলপ কোৰ্চটো আগবঢ়াই লওঁ, দুটা তিনিটা চাবজেক্ট আগবঢ়াই লওঁ, তাৰপিছত আমি, এতিয়াতো কৰোণাৰ কাৰণে চব বন্ধই হৈ আছে। ইফ উই গেট চাম টাইম দেন আমি লাষ্টৰ ফালে কৰিব পাৰোঁ। ঠিক আছে নে? আৰু মক টেষ্ট লওঁতে একো প্ৰব্লেম নাই, কৰিম মাজত। ঠিক আছে নে? জাষ্ট অলপমান চিলেবাছটো আগবাঢ়ি লওঁ, চব চাবজেক্টৰে দুটা চাবজেক্ট এটলিষ্ট আগবাঢ়ি লওঁ। ঠিক ঠিক আছে, আজিৰ কাৰণে হ'ব আৰু। থেংক ইউ।